আহোঁতে এইখন বেলেগত দিয়া কৰক চাবকে জিএছ কিবা কিবা হলনি লৈ ধৰিব নালাগে বেলেগত দিয়া বহিব লাগে ক'ৰবাত अरे मना ला धरसन जा तो होई আছে আপুনি ভাবলে বেলেগে অনলাইনলৈকে দিয়া বস্তুটো এতিয়া চোৱা মই উদ্দেশ্য ল'লো যে তোমালোকৰ চবেই সুবিধা নাই বহাবৰ কাৰণে কোনোবা যদি বেলেগে মন ভাবে কিনো ক'লে বোলে তোমালোকে যদি ক'লা লগত যে কি কথা হয় কাৰোবাৰ হ'লে মোবাইলটো সকলোৱে হাতে হাতে আছে নে চাওঁচোন বোলে ভিডিঅ'টো কি কথানো কৈছিলে যদি 10জনো যদি উপকৃত হয় পিছত মোৰ উদ্দেশ্য সেইটোৱে আহিছোঁ যেতিয়া কথাখিনি ৰেকৰ্ড ফৰ্মত থাকক পিছত যাতে কোনোবাই 10জনে গম পাব একে ধৰণৰ কথা মইতো চাই কোৱা নাই যে কথাখিনি মই এইটো পাইছোঁ মোৰ কথাখিনি ইনফৰ্মেশ্যন মই তোমালোকে দিছোঁ তথ্যখিনি কাক কেনেকৈ লাগে তোমালোকে নিজে লৈ ল'বা কাৰোবাৰ কাৰণে কোনোবাটো দৰকাৰ হ'ব কাৰোবাৰ কাৰণে নহ'ব পাৰে তোমালোকে ঘৰত গৈ পেলাই যিমান পৰা কথাখিনি লিখি ৰাখিবা মই এই কামটো 2005 চনৰ পৰা কৰি আহিছোঁ গতিকে মই 5 ঘণ্টা 10 ঘণ্টা ক'লেও কথাখিনি কেতিয়াও শেষ নহয় এইটো নেভাৰ এণ্ডিং প্ৰচেছ মই বাৰু 4 ঘণ্টা 5 ঘণ্টা নলওঁ মই তোমালোকক ভাগৰ লাগিলে কৈ দিবা আমনি লাগিলে কৈ দিবা ক্লাছটো 1 ঘণ্টা বা 45 মিনিটত থাকে 50 মিনিটত কিন্তু কথাটো হ'ল যে তোমালোকক আহিছোঁ যেতিয়া গুৱাহাটীৰ পৰা 7:30 বজাত নিশ্চয় কথাখিনি তোমালোকৰ কলেজত পাতিছে তোমালোকৰ কামৰ কাৰণেহে পাতিছে কামত অহাৰ কাৰণে গতিকে তোমালোকে অলপ ধৈৰ্য ধৰি পেলাই অলপ শুনিবৰ কাৰণে চেষ্টা কৰা ক্লাছ সদায় কৰি থাকা ৰেগুলাৰ ক্লাছ কিন্তু এনেকুৱা ধৰণৰ ক্লাছটো সদায় হৈ নাথাকে পিছত গম পাব পিছত যাতে কান্দিবলগীয়া অৱস্থা নহয় আৰু বিশেষকৈ ল'ৰাসকল পিছত কিন্তু ভাগত ছোৱালী নাপাবা এইটো অতি অসত্য ছোৱালী পঢ়া শুনা কৰিব অসমৰ বাহিৰত গুচি যাব IIT PhD কৰিছিলোঁ PhD কৰা অসমৰ ছোৱালী কোনো অসমৰ ল'ৰাৰ লগত বিয়া হোৱা নাই চব বাহিৰলৈ গুচি যায় অসমৰ ল'ৰাই নাই PhD কৰি থকা বাহিৰৰ লেবত একেলগে কৰিছে বাহিৰৰ ল'ৰাৰ লগত এইটো ডাঙৰ সমস্যা হ'ব ধৰিছে লাহে লাহে পিছত কান্দিব লাগিব এনেই অসমত মেল আৰু ফিমেলৰ ৰেচিঅ'টো কম আছে প্ৰত্যেকৰ ল'ৰাৰ ভিতৰত এজনী ছোৱালী ভাগত নপৰে গতিকে এইটো এটা চিৰিয়াছ ইছ্যু পেপাৰ মেলিলে দেখিবা তোমালোকে 5+5 ছোৱালীবিলাকে হয় তোমালোকে এতিয়া পিছতে বুজি আছো আগতো কোনো আহি বহি অহা নাই অকল বাইক চলাই মোবাইল লৈ ঘূৰি ফুৰিলে বাইকত ছোৱালী উঠিব এতিয়া পিছত কিন্তু আৰু নুঠে যেতিয়া গম পাব যে পঢ়া শুনা নকৰে পিছত গৈ পেলাই নাই ইয়াৰ লগত নহ'ব কামটো হ'ল মই এতিয়া মই আৰু ইয়াৰ লগত থাকি লাভ নাই ই পঢ়া শুনা নকৰে মই মাষ্টাৰ ডিগ্ৰী কৰিলোঁ ডিগ্ৰী কৰিলোঁ এইটো একো নাই অকল মোবাইলটো লৈ পেলাই বিজি থাকে অকল মেছেজে কৰি থাকে হোৱাটছএপত ক'ত আছোঁ ক'ত নাই গতিকে অলপ চিৰিয়াছ হ'বা ল'ৰাবিলাক আগুৱাই যাব লাগিব অকল ছোৱালীবিলাক সমানে আগুৱাব লাগিব ল'ৰা অকল পিছ পৰি থাকিলে ছোৱালী আগুৱাই পেলাই নহ'ব অন্ততঃ মিনিমাম ডিগ্ৰীটো ভালদৰে সকলোৱে পঢ়া শুনা কৰি ল'বই লাগিব নম্বৰটো লাগিবই ভালদৰে পঢ়া শুনা কৰা তাৰপিছত কি কৰে বেলেগ কথা পিছত যিমান টকা ঘটিলেও পিছত যাতে মনত বেয়া ভাৱ নাহে যে মই ভালদৰে পঢ়া শুনা নকৰিলোঁ বুলি পইচা ঘটিবা হয় নপঢ়িলেও পইচা ঘটিবা কিন্তু শিক্ষাটো লৈ ল'লে ভাল তেতিয়া সকলোৱে অলপ সন্মান কৰিব যে পঢ়া শুনা কৰা ল'ৰা বিজনেছে কৰিলে যি কৰিছে আটাইতকৈ পৃথিৱীত উজু কামটো হ'ল পঢ়া কামটো তাৰ নিচিনা ইজি কামৰ পৃথিৱীত একো নাই কিতাপত আছে শিক্ষকে পঢ়াব পঢ়িব লাগে পৰীক্ষাত উত্তৰ কৰিব লাগে তাৰ নিচিনা উজু কাম আছে নি পৃথিৱীত ইয়াৰ নিচিনা উজু কাম পৃথিৱীত একো কাম নাই এতিয়া খুব ফূৰ্তি কৰি আছা ছেমিষ্টাৰ পৰীক্ষা ক্লাছ আৰম্ভ হয় পৰীক্ষা হৈ পাছ কৰিয়ে যোৱা কোনো ফেলৰ চিষ্টেমেই নোহোৱা হৈ গৈছে আজিকালি বেলেগ বেলেগ এছাইনমেণ্ট কিবা কিবি নহয় ফেল কৰা চান্সেই নাই যদি ৰেগুলাৰ আপোনাক যদি ক্লাছ কৰি আহে গতিকে অকল পাছটো কৰিলে নহ'ব জানি বুজি ল'ব লাগিব কম্পিটিটিভ এক্সাম এনেকুৱা নহয় ইউনিভাৰ্চিটি এক্সামৰ নিচিনা সকলো বস্তু থ্ৰ' নলেজ থাকিব লাগিব তেতিয়াহে কম্পিটিটিভ এক্সামত কোৱালিফাই কৰিবা গতিকে জীৱনত এবাৰ ডিগ্ৰী কৰিব পাৰিবা মাষ্টাৰ ডিগ্ৰী কৰিব পাৰিবা পিছত আৰু পঢ়ো বুলি ক'লেও পঢ়িব নোৱাৰিবা এই ডিগ্ৰী মাষ্টাৰ ডিগ্ৰী ভৱিষ্যত জীৱন পথত তোমালোকে কেনেকৈ আগুৱাই যাব সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব এতিয়া যদি কষ্ট কৰি লোৱা পিছত ফূৰ্তি কৰিবলৈ ভালদৰে পাৰিবা ধেমালি কৰিব ভালদৰে কৰিবা নিজৰ মতে লাইফটো এনজয় কৰিব পাৰিবা এতিয়া যদি কষ্ট কৰি নোলোৱা পিছত কিন্তু কান্দিব লাগিব বহুত তেতিয়া কোনো ৰক্ষা কৰিব নোৱাৰে ঘৰৰ পৰা সদায় টকা পইচা দি সহায় কৰি থাকিব নোৱাৰিব ক'ব যে ডিগ্ৰী পঢ়ালোঁ মাষ্টাৰ পৰা আৰু ইমান ছাপৰ্ট কৰি থাকিব নোৱাৰোঁ নিজৰ ভৰিত নিজে থিয় দিব লাগিব মোৰ কথাখিনি এতিয়া বেয়া লাগিব পাৰে গাত লাগিব পাৰে কিন্তু যিটো মই আহিছোঁ মই অহা উদ্দেশ্যটো সফল হ'ব লাগিব সেইকাৰণে মই তোমালোকে বেয়া পোৱা ভাল পোৱা কথা নাই মই কথাখিনি কৈছোঁ এইখিনি যিটো দেখা পাই আছোঁ মই গোটেই পৰিৱেশটো সেইটোৰ ওপৰত বেছ কৰি পেলাই কৈছোঁ তোমালোকে এতিয়া আজি বেয়া পাবা কিন্তু পিছত গম পাবা যে আজিৰ দিনটোৱে তোমালোকক কি কথা কৈছিলোঁ গতিকে সকলোৱে আপোনালোকে লিখি ৰাখিবলৈ চেষ্টা কৰিবা মই ইতিমধ্যে বহুত কথা তোমালোকক ক'লোঁ তাৰপিছত তলৰ পজিশ্যনত চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰিখিনিৰ কাৰণে ষ্টাফ চিলেকশ্যন কমিশ্যনে কণ্ডাক্ট কৰে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সাম সেইবিলাকো প্ৰিলিমছ যিবিলাক মাল্টিপল চইচ নেক্সট হ'ল মেইনছ এণ্ড পাৰ্চন ইণ্টাৰভিউ তাৰপিছত অসম চৰকাৰৰ ভিতৰত বিভিন্ন ডিপাৰ্টমেণ্টৰ টপ মোষ্ট চাকৰিখিনিৰ কাৰণে আসাম পাব্লিক সাৰ্ভিস কমিশনে কণ্ডাক্ট কৰে কম্বাইন্ড কম্পিটিটিভ এক্সাম যেনে আসাম সিভিল সাৰ্ভিস আসাম পুলিচ সাৰ্ভিস ব্লক ডেভেলপমেণ্ট অফিচাৰ এমপ্লয়মেণ্ট অফিচাৰ তাৰমানে অসম চৰকাৰৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ
টপ পোষ্ট চাকৰিখিনিৰ কাৰণে আসাম পাব্লিক সাৰ্ভিস কমিশনে কণ্ডাক্ট কৰে কম্বাইন্ড কম্পিটিটিভ এক্সাম তাৰ কাৰণেও এনি গ্ৰেজুৱেট ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি তাৰ পিছত বেংকবিলাকক বেংক প্ৰভিজনাৰী অফিচাৰ ৰিজাৰ্ভ বেংক ষ্টেট বেংকে নিজাকে পৰীক্ষা পাতে বাকী বেংকবিলাকৰ কাৰণে IBPS নামৰ এটা অৰ্গেনাইজেশ্যনে এন্ট্ৰেন্স পৰীক্ষাটো কণ্ডাক্ট কৰি দিয়ে প্ৰিলিমছ আৰু মেইনছটো তাৰপিছত নিজৰ নিজৰ বেংকবিলাকে নিজৰ ৰিকুৱাৰমেণ্ট মতে সেই টেষ্টৰ ওপৰত বেছ কৰি পেলাই পাৰ্চেণ্টেজ কণ্ডাক্ট কৰে এতিয়া বাতৰি কাকত যদি চোৱা আসাম ট্ৰিবিউনে চোৱা প্ৰতিদিনে চোৱা দেখিব পাবা যে কানাড়া বেংক পাঞ্জাৱ নেশ্যনেল বেংকক প্ৰায় প্ৰত্যেক বছৰে 500-600কে বেংক PO বেংক ক্লাৰিকেল পজিশ্যনৰ কাৰণে এডভাৰটাইজমেণ্ট দিয়ে বেংকৰ পৰীক্ষাবিলাক ডিপাৰ্টমেণ্টেলি ক্লাৰিকেল পজিশ্যনত জইন কৰি ডিপাৰ্টমেণ্টেলি পৰীক্ষা দি পেলাই জেনেৰেল মেনেজাৰ পৰ্যন্ত প্ৰমোশ্যন পাব পাৰি বেংকৰ 6 মাহৰ মূৰে ডিপাৰ্টমেণ্টেলি পৰীক্ষা হৈ থাকে দুটা পৰীক্ষাৰ কাৰণে ক্লাৰিকেল পজিশ্যন বা বেংক PO কাৰণে এনি গ্ৰেজুৱেট হ'ব লাগে তাৰপিছত ইঞ্চুৰেঞ্চ কোম্পানীবিলাক যেনে LIC অৰিয়েণ্টেল ইঞ্চুৰেঞ্চ এইবিলাকৰ ডেভেলপমেণ্ট অফিচাৰ কাৰণেও এনি গ্ৰেজুৱেট তাৰপিছত UPSC কণ্ডাক্ট চিভিল সাৰ্ভিসৰ বাহিৰেও আৰু এটা পৰীক্ষা আছে কম্বাইন্ড ডিফেন্স সাৰ্ভিস ডিফেন্সৰ তিনিটা শাখা আছে আৰ্মি এয়াৰফোৰ্স নেভি আৰ্মিৰ কাৰণে আৰ্ট সায়েন্স কমাৰ্চ কথা নাই যিকোনো বেকগ্ৰাউণ্ডত হ'ব পাৰে কিন্তু এয়াৰফোৰ্স আৰু নেভিৰ কাৰণে সায়েন্স বা ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডত হ'ব লাগিব UPSC আৰু এটা পৰীক্ষা কণ্ডাক্ট কৰে NDA এক্সাম সেইটোতো আৰ্মি এয়াৰফোৰ্স নেভি আছে আৰ্মিৰ কাৰণে আৰ্ট সায়েন্স কমাৰ্চ কথা নাই কিন্তু এয়াৰফোৰ্স আৰু নেভিৰ কাৰণে সায়েন্স বেকগ্ৰাউণ্ড হ'ব লাগে হাই সেকেন্ডাৰী এতিয়া সেইটো হ'ল চাকৰি ক্ষেত্ৰত এইবিলাক হোৱাৰ পিছত তোমালোকে চাকৰিটো নিশ্চিত সেইখিনি যদি কমপ্লিট হয় এতিয়া প্ৰত্যেকতে ইণ্টাৰভিউ হ'ব ইণ্টাৰভিউত কিছুমান কমন কুৱেশ্যন আছে যিবিলাক কুৱেশ্যন তোমালোকে নিজে আগতীয়াকৈ প্ৰস্তুতি চলাব পাৰা তোমালোকে যি নিজৰ নিজৰ কৈ তোমালোকে নিজে প্ৰস্তুতি চলাব পাৰা কমন কুৱেশ্যন চবতে সুধিবই টেল এবাউট ইয়ৰ চেল্ফ তোমাৰ বিষয়ে কোৱা তোমাৰ পৰিচয় দাঙি দিবা তোমাৰ পৰিয়ালৰ বিষয়ে কোৱা যেনেকৈ প্ৰথমতে প্ৰিন্সিপাল ছাৰে কৈছিলে যে মোৰ কি ভাল গুণ আছে বেয়া গুণ আছে ষ্ট্ৰেংথ আছে তোমাৰ কি ষ্ট্ৰেংথ আছে তোমাৰ কি উইকনেছ আছে তুমি কিয় চাকৰিটো জইন কৰিব বিচাৰিছা তোমাৰ হবি কি তুমি আজৰি সময়ত কৰি ভাল পোৱা কি তোমাৰ কৈছে ঘৰত থাকি ভাল পোৱা এতিয়া ঘৰত থাকি ভাল পোৱা কিয় ঘৰত থাকি ভাল পোৱা এক্সপ্লেইন কৰা তুমি কি ক'বা ঘৰত থাকি ভাল পোৱা কি কৰা কোনোবাই লিখি ভাল কি লিখা তুমি কোনোবাই কয় যে কিতাপ পঢ়ি ভাল পোৱা কি কিতাপ পঢ়া তুমি লেটেষ্ট পঢ়া কিতাপখনৰ নাম কোৱা কোনোবাই কৈছে মই খেলি ভাল পাওঁ কি খেলিবা ফুটবল কোৱাচোন ফুটবলৰ চাইজটো কিমান ফুটবলৰ গল পোষ্টটো ওখ কিমান ফিল্ডখন কিমান দীঘল দিগ পোষ্ট কিমান ফুটবল প্লেয়াৰ কেইজনৰ নাম তাৰমানে তুমি যে কৈছা হবিটো তাৰ লগত সংলগ্ন থকা কথাখিনিও ক'ব লাগিব জানিব লাগিব তুমি যদি নাচা কি নাচা সত্ৰীয়া নাচা কথক নাচা বিহু নাচা সেই এক্সপাৰ্টজন যদি বিহুৰ লগতে এক্সপাৰ্ট হয় তেতিয়াহ'লে তুমি ভালদৰে উত্তৰ দিব লাগিব এতিয়া ইণ্টাৰভিউ বৰ্ডত তোমাৰ ওপৰত নিৰ্ভৰ কৰে তুমি কেনেকৈ প্ৰশ্নবিলাক উত্তৰবিলাক তুমি দিব বিচাৰিছা সেইমতে তুমি নিজৰ লাইনত লৈ আনিব পাৰা এতিয়া তুমি বোলে ডিগ্ৰী পঢ়িছা কিবা এটা ইকনমিক ছাবজেক্টত তেতিয়া ছাবজেক্টত নলেজো সুধিব এতিয়া অকল কিতাপৰ কথা নহয় লেটেষ্ট বাজেট যদি আহিছে বাজেটৰ ওপৰত কুৱেশ্যন সুধিব তোমাৰ সেই ছাবজেক্টৰ লগত ৰিলেটেড ইনফৰ্মেশ্যন তুমি যদি কোনোবাই বোলে পলিটিকেল চায়েন্স লৈছা লেটেষ্ট মন্ত্ৰী সভাত কিমানজন মন্ত্ৰী হৈছে কোন মন্ত্ৰী হৈছে কোন পাৰ্টি বা কিমান জিকিলে সেইটো তুমি কিতাপত নাই বুলি ক'লে নহ'ব পলিটিকেল চায়েন্সৰ এটা পাৰ্ট যিটো জেনেৰেল নলেজ বিচাৰে সেইটো জানিব লাগিব তুমি হিষ্ট্ৰী যদি লৈছা তোমালোকে অসম হিষ্ট্ৰী বিষয়ে সোধাব পাৰিব এতিয়া কি বুলি কয় পলিটিকেল কি বুলি তোমাৰ ৰাজনীতিৰ বিষয়ে সুধিব পাৰে চব লিংক আছে এইটোৰ লগত সেইটো কৰি তোমালোকে সেইখিনি বস্তু তুমি নিজে লাইন আপ কৰিব লাগিব আৰু তুমি আগৰ পৰা নিজে প্ৰচেছ চলাব লাগিব তুমি ভাবিছা যে মই IAS অফিচাৰ কিয় IAS অফিচাৰ হ'ব বিচাৰিছা উদ্দেশ্যটো কি IPS হ'ম বুলি ভাবিছা কিয় ACS অফিচাৰ কিয় হ'ব বিচাৰিছা উত্তৰটো তুমি নিজে ৰেডি কৰিব লাগিব নিজৰ ফালত তুমি নিজে মই যে এনেকৈ ক'ম মই এইটো কাৰণে হ'ব বিচাৰিছোঁ তাৰপিছত সুধিব পাৰে তোমালোকে কোম্পানীত জইন কৰিম বুলি ভাবিছা সেই কোম্পানীটোৰ বিষয়ে আগতে জানি ল'ব লাগিব অকল এপ্লিকেশ্যন চালে নহ'ব এই কোম্পানী কেনেকুৱা কাম কৰিব লাগিব কিছুমান কাম আছে মৰ্ণিং শ্বিফ্টৰ ডিউটি নাইট শ্বিফ্টৰ ডিউটি ডে শ্বিফ্টৰ ডিউটি এতিয়া মৰ্ণিং শ্বিফ্টৰ ডিউটি 6টা বজাৰ পৰা আৰম্ভ হয় কোনোবা যদি 7টা বজাৰ আগত কেতিয়াও শুই উঠি পোৱা নাই তেতিয়াহ'লে সেই চাকৰিটোৰ কাৰণে আবেদন কৰিব নালাগিব নহ'লে 6টা বজাৰ আগত শুই উঠিবৰ কাৰণে প্ৰেক্টিচটো কৰিব লাগিব চাকৰিটো পোৱাৰ আগতে নাইট শ্বিফ্টৰ ডিউটি তুমি যদি ৰাতি টোপনি ক্ষতি কৰিব নোৱাৰা তেতিয়াহ'লে সেই চাকৰিটো এপ্লাই কৰিবই নালাগিব যে টোপনি ক্ষতি কৰিব পাৰা তেতিয়াহ'লে তুমি এপ্লাই কৰাৰ একো আপত্তি নাই গতিকে সেইটো চাই ল'ব লাগিব সেইখিনি যদি চাই লোৱাৰ পিছত নহ'লে ইমান কষ্ট কৰিবলৈ পৰীক্ষা দিলা এন্ট্ৰেন্স কোৱালিফাই কৰিলা ইণ্টাৰভিউ তাৰপিছত গম পাইছা এনেকুৱা এটা চাকৰি কৰিব লাগিব গতিকে অকল লগৰগৰাকীয়ে এপ্লাই কৰিছে কাৰণে এপ্লাই কৰিলে নহয় তুমি আগতে কথাখিনি চাই ল'ব যে নাই এনেকুৱা ধৰণৰ কথা হয় মই এইটো কাৰণে পাৰিমে নোৱাৰিম যদি নোৱাৰে মই প্ৰেক্টিচটো কৰি ল'ব লাগিব এই গুণটো আয়ত্ব কৰি ল'ব লাগিব তেতিয়াহ'লে
তোমাৰ সমস্যাৰ সৃষ্টি নহ'ব। এতিয়া ডিগ্ৰী পঢ়িছা প্ৰথম বোলে নাই বোলে মই পঢ়োঁ, মাষ্টাৰ ডিগ্ৰী তোমালোকে যি ছাবজেক্টত পঢ়িছা সেইটো মাষ্টাৰ ডিগ্ৰী কৰিব পাৰা। তাৰপিছত কিছুমান ছাবজেক্ট আছে এনি গেজেটে কৰিব পাৰে। MSW মাষ্টাৰ ইন ছ'চিয়েল ৱৰ্কছ, মাষ্টাৰ বিজনেছ এডমিনিষ্ট্ৰেশ্যন, মেনেজমেণ্ট কোৰ্চ, ফৰেইন লেংগুৱেজ, ল' এনি গেজেটৰ পৰা তোমালোকে কৰিব পাৰা। জাৰ্নেলিজিম, টুৰিজিম, হস্পিটেল মেনেজমেণ্ট, ৱাইল্ড লাইফ মেনেজমেণ্ট, ফিজিকেল এডুকেশ্যন এনি বেকগ্ৰাউণ্ডত তোমালোকে কৰিব পাৰা। সেইটো কোনো কথা নাই যে মই আৰ্টছত পঢ়িবলৈ ছায়েন্সত পঢ়িব লাগিব। এই যে ক'লো যে তোমালোকক মই হবিটো আজৰি সময়ত কি কৰি ভাল পোৱা সেইটোৰ লগত লিংক আপ এতিয়া জাৰ্নেলিজিম, কোনোবাই লিখা মেলা কৰা, জাৰ্নেলিজিমৰ বহুত ভাগ আছে। অকল টিভিত ওলাই থকা কাৰণে জাৰ্নেলিজিম নহয়, ৰাইটিঙত জাৰ্নেলিজিমত বহুত প্ৰিণ্ট মিডিয়া আছে, ইলেক্ট্ৰনিক মিডিয়া আছে, নিউ মিডিয়া আছে, বেলেগ বেলেগ ভাগ আছে। তোমালোকে সেইটো নিজৰ মতে চাই ল'ব যে মই কোনটো পঢ়িলে মই কোনটো কামত আহিব। মেনেজমেণ্টটো স্পেচিফিক হৈছে হস্পিটেল মেনেজমেণ্ট, ৱাইল্ড লাইফ মেনেজমেণ্ট, হোটেল মেনেজমেণ্ট, স্পৰ্টছ মেনেজমেণ্ট, ইণ্ডাষ্ট্ৰি মেনেজমেণ্ট, তাৰমানে যি ভাবা সকলোতে। এতিয়া তুমি কথাও যদি ভালকৈ ক'ব পাৰা, কথাও যদি ভালকৈ ক'ব জানা, টিভি কোনোবাই চোৱা নি? টিভি আছে নি কাৰোবাৰ ঘৰত? হাত দেখা টিভি কাৰোবাৰ ঘৰত আছে? টিভি চোৱা নি? 7:45 টক শ্ব' দিয়ে যে, চাই পাইছে নি কোনোবাই? টক শ্ব' বুলি কয় 7:45 দিয়ে সাধাৰণতে, 7:45 নাই পোৱা চাই কোনো? হা পাইছা? তেওঁ চোৱা নিতুমণি শইকীয়া, নন্দনমণি শৰ্মাবলৈ, নিতুমণি শইকীয়া চোৱা। কোনোবা শুনিছা নি নিতুমণি শইকীয়া নাম? শুনিছা? অতনু ভূঞা নাম শুনিছা? অতনু ভূঞা নাম, প্ৰণয় বৰদলৈ, প্ৰশান্ত ৰাজগুৰু, স্নিগ্ধা শিখা, ঋতুস্মিন শৰ্মা, শুনিছা নাই? নাই শুনা? কুমুদ দাস। তোৰ ছ'চিয়েল মিডিয়া একাউণ্ট আছে নাই তোমালোকৰ? ছ'চিয়েল মিডিয়া ইউজ কৰা নাই তোমালোকে? টুইটাৰ নে ইনষ্টাগ্ৰাম ইউজ কৰা? কৰা নি কোনোবাই ইনষ্টাগ্ৰাম? ৰিল বনোৱা নি কোনোবাই? কোৱা, বনোৱা যদি হাত দেখা, মই কম, মই সুধিছোঁ। ফেচবুক ইউজ কৰা নি কোনোবাই? ফেচবুক এইবোৰ ইউজ কৰি পোৱা নাই? কি কৰা মোবাইলত? হোৱাটছএপ গ্ৰুপ? তোমালোকৰ মোবাইল আছে বুলি কৈছা নহয়, সঁচা কথাই কোৱা। মই কৰা নে নকৰা? মই কম সেইকাৰণে সুধিছোঁ মই তোমালোকক। কৰা নেকি কোনোবাই? কি ইউজ কৰে? হা তুমি ছ'চিয়েল মিডিয়া কোনটো প্লেটফৰ্ম ইউজ কৰা? ফেচবুক, ইনষ্টাগ্ৰাম ইউজ কৰা? তোমালোকে যদি নাই কোৱা বা মিছাকৈ যদি একো ক'ব নিবিচাৰা, মই কথাটো কৈ আছোঁ, মই যি সোধা কথা দৃশ্যত আছে। আৰু নিশ্চয় নাই কৰা যদি এদিন নহয় এদিন তোমালোকে কৰিবা, যিহেতু আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ হয়। ছ'চিয়েল মিডিয়া ইউজ কৰোঁতে সাৱধানতা অৱলম্বন কৰিব লাগিব। তোমালোকক ছ'চিয়েল মিডিয়াত চাকৰি দিবও পাৰে, চাকৰিৰ পৰা তোমালোকক অব্যাহতিও দিব পাৰে। ছ'চিয়েল মিডিয়াত কিবা এটা বস্তু দিয়াৰ আগতে, পষ্ট কৰাৰ আগতে 100 বাৰ ভাবিবা সেইটোৱে সমাজৰ কাৰণে কামত আহিবনে অপকাৰ কৰিব। এবাৰ যদি ছ'চিয়েল মিডিয়াত কিবা এটা লিখিছা, সেইটো তুমি নিজে মোহাৰি দিলেও কেতিয়াও তাৰ পৰা মোহাৰ খাই নাযায়। বোকাত যেনেকৈ এটা খোজ পৰিলে দাগ বহি যায়, এইটো ইণ্টাৰনেটত কিবা এটা লিখা লগে এইটো ফুটপ্ৰিণ্ট বুলি কয়। অৰিজিনেল চ'ৰ্চত এইটো থাকিয়ে যাব। গতিকে তোমালোকে কিবা কমেণ্ট কৰা, লাইক কৰা, শ্বেয়াৰ কৰা, 100 বাৰ ভাবিবা এইটোৰ যোগেদি সমাজৰ কাৰণে কামত আহিবনে নাহে। লাইক কমেণ্টৰ আশাত যি টি কাম নকৰিবা। আজিকালি তোমালোকে যিকোনো চাকৰিৰ কাৰণে আবেদন কৰিলে প্ৰথমতে তোমালোকৰ ছ'চিয়েল মিডিয়া একাউণ্টটো কিছুমান বায়'ডাটাত লিখিব দিয়ে। ছ'চিয়েল মিডিয়া যদি আছে লিখিব লাগে একাউণ্ট, ইনষ্টাগ্ৰামেই হওক, টুইটাৰেই হওক, ফেচবুকেই হওক। ছ'চিয়েল মিডিয়াত তোমাৰ কি গুণ দক্ষতা সেইবিলাক পাব্লিছ কৰা। তুমি কিবা কুইজ কম্পিটিশ্যনত কিবা প্ৰাইজ পাইছা, বেকগ্ৰাউণ্ডত ফটোখনেদি, বেকগ্ৰাউণ্ডৰ বেনাৰখনেদি ফটো লোৱা, কিবা প্ৰাইজ পাইছা সেইবোৰ শ্বেয়াৰ কৰা। তুমি গান গোৱা, গানৰ কলি এটা দিয়া। ছ'চিয়েল মিডিয়া তোমালোকৰ একাউণ্টবিলাক চেক কৰিব যিকোনো অৰ্গেনাইজেশ্যন, ই চৰকাৰী খণ্ডতে বেচৰকাৰী খণ্ডতে হওক। ইণ্টাৰভিউ লোৱাৰ আগতে গম পাই যাব ল'ৰাজন কেনেকুৱা ধৰণৰ, এই ল'ৰাজন বা ছোৱালীগৰাকী আমাৰ অৰ্গেনাইজেশ্যনৰ কামত আহিব নাই। দুজন যদি কেণ্ডিডেট আছে, লাষ্টত গৈ পেলাই দুয়োজনৰ নম্বৰ একেই আছে, যিটো মিনিমাম কোৱালিফিকেশ্যন লাগে, কিন্তু এজনৰ এক্সট্ৰা বোলে এংকৰিং গুণটো আছে। বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান এংকৰিং কৰাৰ কাৰণে কিছুমান ভিডিঅ' আছে, ধুনীয়াকৈ এংকৰিং কৰে।
উদাহৰণস্বৰূপে তোমালোকে কলেজ টিচাৰে বোলে এখন পোষ্টৰ কাৰণে দুজন কেণ্ডিডেট আছে, সকলোৱে কোৱালিফিকেশ্যন একে, যিখিনি লাগে এগৰাকী কেণ্ডিডেট ধুনীয়া এংকৰিং কৰে। যদি সেই কলেজখনত কোনোবা এংকৰিং কৰাকৈ বেলেগলৈ ট্ৰান্সফাৰ হৈ গ'ল বা বিয়া হৈ বেলেগলৈ গুচি গ'ল, যে এংকৰ কৰাবলৈ মানুহ নাই কলেজত, তেতিয়াহ'লে মেনেজমেণ্টে ক'ব যে আমাৰ এনেকুৱা মানুহ দৰকাৰ আছে, গতিকে মিনিমাম কলেজ এজন আছে, কিন্তু এংকৰিং কৰাৰ কাৰণে এক্সট্ৰা থকাৰ কাৰণে সেইজনকে ল'ব, কোনো না বুলি ক'ব নোৱাৰে। মই জাষ্ট এটা উদাহৰণ দিছোঁ তোমালোকক, সেইটো যিকোনো অৰ্গেনাইজেশ্যন ক্ষেত্ৰতে খাটে। যিহেতু ময়ো ধৰা এখন কলেজ ইউনিভাৰ্চিটিত কাম কৰোঁ, মোৰ পেনেলত বহি থাকিলে তেতিয়া দেখোঁ যে এইবিলাক বস্তু চায়, গতিকে তোমালোকে সেইকাৰণে সাৱধান হ'ব, তোমাৰ নিজৰ ভালবিলাক প্ৰকাশ কৰা ছ'চিয়েল মিডিয়াৰ যোগেদি। এইবিলাক সৰু সৰু কথা আমি ভাবি নাচাওঁ, তোমালোকে ভাবি নোচোৱা মানে। মই কৈছোঁ 2005 চনৰ মই চাইছে কেনেকৈ ল'ৰা ছোৱালীবিলাকক কথাবিলাক বুজাই পেলাই ক'ব পাৰোঁ যাতে নিজৰ নিজৰ লাইনত কয়। তুমি যদি ভাল এংকৰিং কৰা তোমাক মাতি নিব কোনোবাই, তুমি এংকৰিং কৰিবা নেকি? তুমি যদি ভাল লিখা মেলা কৰা তোমাক ক'ব যে মেগাজিনত লিখিবা নেকি বুলি। আৰু গোটেই বস্তুবিলাক মই নিজৰ এক্সপিৰিয়েঞ্চৰ পৰাই কথাখিনি কৈছোঁ, মই কথাবিলাক যে কৈ আছোঁ মই এতিয়া মই ভিডিঅ' কৰিব দিছোঁ কি এইটো গম পাই, আৰু বেলেগ কলেজেও গম পাব যে এনেকুৱা অনুষ্ঠান পাতিছে বুলি, যে কামত এনেকুৱা পাতিব লাগে বুলি। বহুতে আমি গমেই নাপাওঁ যে এনেকুৱা অনুষ্ঠান পাতিব পাৰি বুলি। অকলো পঢ়াই থাকিলে নহ'ব, ফাৰ্ষ্ট ক্লাছ উলিয়াই থাকিলে নহ'ব, ল'ৰা ছোৱালীটো দিব লাগিব, কথাখিনি জনাব লাগিব। চবেইতো ফাৰ্ষ্ট ক্লাছ পাব নোৱাৰে, সকলো হায়াৰ ষ্টাডি নকৰে, ডিগ্ৰী নপঢ়াৰ পিছত কি কৰিব পাৰি সেইখিনি কথা গম পাওঁ। এতিয়া তোমালোকে শুনি পেলাই লগৰখিনিকো শ্বেয়াৰ কৰিবা কথাখিনি, যিখিনি আহিব নোৱাৰিলে, পৰিয়ালৰ ঘৰৰ ক'ৰবাত বাই ভনী আছে, ককা ভনী আছে, আমি ভাল কথাবিলাক যিমান পাৰি বিলাব লাগে। এতিয়া ছ'চিয়েল মিডিয়াই কোৱা, টিভিয়ে কোৱা, ব্ৰেকিং নিউজ হয়, ভাইৰেল হয় বেয়া কথাবিলাক, ভাল কথাবিলাক ভাইৰেল নহয়। কাৰ চিন মাৰি মাৰি বেয়া কথাবিলাকে দেখায়। এতিয়া যদি মই ইয়াত বেয়া যদি কিবা এটা কথা কৈ দিওঁ, তোমালোকে যদি মোবাইল আছে কোনোবাই যদি ৰেকৰ্ডিং কৰি থৈ দিয়া, সেইটো যদি তোমালোকে ক'ৰবাত ছ'চিয়েল মিডিয়াত দিয়া, গোটেই পৰ্টেলে লৈ পেলাই, টিভি চেনেল লৈ পেলাই বলজিৎ বাবু এনেকুৱা কথা কৈছে বুলি কৈ গোটেই পৃথিৱীত গুচি যাব ছেকেণ্ডৰ ভিতৰত। কিন্তু ইয়াত যে আহিছোঁ, কাইলৈ বাতৰিকাকতৰ ফ্ৰণ্ট পেজত নাহে এই কথাবিলাক, যে বৰনগৰ কলেজৰ এনেকুৱা এটা অনুষ্ঠান কৰিছিলে, সকলো ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰিছিলে। সেইটো আমাৰ ভাল কথাবিলাক আমিয়ে নিজে শ্বেয়াৰ কৰিব লাগিব। প্ৰত্যেকৰ হাতে হাতে মোবাইল আছে, তোমালোকে হোৱাটছএপ গ্ৰুপবিলাকত দিয়া, তোমালোকতো বহুত হোৱাটছএপ গ্ৰুপত এড কৰি থৈ দিছে, তোমালোকৰ ফেমিলি চাৰ্কলৰ মাজত বা ফ্ৰেণ্ড চাৰ্কলৰ মাজত, তোমালোকে তাত শ্বেয়াৰ কৰা যে আমি এটা অনুষ্ঠানত গৈছিলোঁ, আজি অংশগ্ৰহণ কৰিছিলোঁ আমাৰ কলেজত, আমি এনেকুৱা এনেকুৱা কথা শুনিলোঁ। এতিয়া মই তোমালোকৰ পৰা প্ৰশ্ন লোৱাৰ আগতে মই তোমালোকৰ ফোন নম্বৰটো মই দি দিছোঁ, তোমালোকে লিখি লোৱা, কাগজ কলম আছে যদি। আৰু মই কি কাৰণে ফোন নম্বৰ দিছোঁ তোমালোকক ক'ম। তাৰপিছত মই তোমালোকক এতিয়া তোমালোক ফোন নম্বৰ লিখা মানে মই তোমালোকক এটা গান এটা শুনাম। গানটো মানুহে গোৱা গান নহয়, মানুহে গোৱা নাই গানটো, যে কোনো মানে গায়কে গোৱা নাই গানটো। মই কৈ আছোঁ কি কাৰণে মই কামটো কৰিছোঁ, সেইটো ক'ম তোমালোকক। ইট ইজ এ এজ অফ AI, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ। সকলোৱে কম্পিউটাৰ জ্ঞানটো থাকিব লাগিব। ৰ'বা গানটো শুনি লোৱা।
কেনেকুৱা লাগিলে মই কৈ আছো এতিয়া কথাটো এতিয়া এই গানটো মানে গান নহয় আচলতে এইটো আচলতে মই মোৰ পৰিস্থিতি তোমালোকক অলপ চমুকে যদি প্ৰথমতে কৈছোঁ মই কৈ লৈছোঁ কি কাৰণে মই যেতিয়া মই ইঞ্জিনিয়াৰিং পঢ়িব গৈছিলোঁ তেতিয়া তাতে ভাবিছিলোঁ যে মই ইঞ্জিনিয়াৰিং পঢ়ি হৈ গ'ল আৰু পঢ়িব নাই বি হৈ গ'ল আৰু পঢ়িব নাই তেতিয়া গম পালোঁ যে মাষ্টাৰ্ছো কৰিব পাৰি টেষ্ট পইণ্ট হৈ যেতিয়া মাষ্টাৰ্ছ কৰিলোঁ তাৰপিছত গম পালোঁ যে ইঞ্জিনিয়াৰিঙত PhD কৰাৰ সুবিধা আছে যেতিয়া মই 2005 চনত IIT গুৱাহাটীত PhD কৰাৰ সুবিধা পালোঁ IIT ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি কোনোবাই IIT গৈছা নেকি IIT গৈছা নেকি কোনোবাই নাই যোৱা যদি সুবিধা পোৱা কেনেবাকৈ গুৱাহাটী গ'লে মানে IITখন চাবলৈ চেষ্টা কৰিবা IIT হ'ল ইণ্টাৰনেশ্যনেল লেভেল এখন ইনষ্টিটিউট ইণ্ডিয়ান IIT মানে মই ভাবিছোঁ তাত অকল ইঞ্জিনিয়াৰিঙৰ কৰ্চে আছে যেতিয়া IITত গ'লোঁ তেতিয়া দেখিছোঁ তাত ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্সত MSc কৰিব পাৰি মই 2005 চনৰ কথা কৈছোঁ MA ইন ডেভেলপমেণ্ট ষ্টাডি এনি গ্ৰেজুৱেটে কৰিব পাৰে PhDটো যিকোনো শাখাৰ পৰাই ষ্ট্ৰীমৰ পৰাই তাত PhD কৰিব পাৰে এতিয়া দেখিছিলোঁ যে BTechততো অসমৰ ল'ৰা ছোৱালীৰ সংখ্যা কম আছেই MScত কম আছে MA ইন ডেভেলপমেণ্ট ষ্টাডিটো বহুত কম আছে তেতিয়া মই কি কৰিলোঁ ওচৰৰ পাজৰ শিক্ষানুষ্ঠানবিলাকক প্ৰথমতে এনেকুৱা এটা কথা ক'বৰ কাৰণে আৰম্ভ কৰিলোঁ লাহে লাহে বাতৰি কাকতত মই এইবিলাক কথা লিখা আৰম্ভ কৰিলোঁ যেতিয়া লিখিলোঁ তেতিয়া লগতে ফোন নম্বৰটো দিলোঁ এতিয়া ফোন নম্বৰ দি দিলে যিকোনো সময়তে যিকোনো মানুহে ফোন কৰা আৰম্ভ কৰে তেতিয়া মই এটা সময় নিৰ্ধাৰণ কৰি দিলোঁ যে শনিবাৰে গধূলি 6 বজাৰ পৰা 9 বজাৰ ভিতৰত ফোন কৰিব পাৰিব এতিয়া যে ফোন নম্বৰটো লিখি লোৱা নাই 94351 883630 94351 নামটো লিখিছে গম পাইছে বুলজিৎ বুঢ়াগোহাঁই বৰগোহাঁই নহয় কিন্তু বুঢ়াগোহাঁই হোমেন বৰগোহাঁই ছাৰ আছিলে মই কিন্তু বুঢ়াগোহাঁই হোমেন বৰগোহাঁই ছাৰ মই প্ৰধানমন্ত্ৰী আছিলোঁ হোমেন বৰগোহাঁই প্ৰধানমন্ত্ৰী নাছিলে আহোমৰ দিনত ঠিক আছে বুঢ়াগোহাঁই প্ৰধানমন্ত্ৰী আছিলে আহোম ৰজাৰ শাসনত শনিবাৰে সন্ধিয়া 6 বজাৰ পৰা 9 বজাৰ বেলেগ বাৰত নহয় কিন্তু বেলেগ বাৰত বেলেগ সময়ত ফোন কৰিলে গালি খাব পৰা ফোন কৰিলে মানে গতিকে সেই টাইমটোহে দিছোঁ মই সেইটো কাৰণে পে'টিএম গুগল পে' কৰিব নালাগে সেইটো মোৰ ফালৰ পৰা মোৰ কেপাচিটিত 3 ঘণ্টা সময় অসমৰ ৰাইজৰ কাৰণে দিছোঁ আৰু তাত মই কাকো ফাইনেল সিদ্ধান্ত নিদিওঁ মই যেনেকৈ ক'লোঁ যে গুৱাহাটী বা দিল্লীলৈ যাবলৈ বিভিন্ন ৰাস্তা আছে মই কথাবিলাক বুজাই দিওঁ এতিয়া প্ৰশ্ন তোমালোকক ল'ম কিন্তু কিবা প্ৰশ্নটো ৰাজনৈতিক কিবা বেয়াও পাব পৰা আৰু ফোন কৰিলে ফোনটো লাউড স্পীকাৰত ৰাখিব লাগিব ঘৰৰ মানুহো বহি থাকিব লাগিব সকলোৱে গম পাব লাগিব মই কি কথা কৈছোঁ সকলোৱে বুজি পাব লাগিব ফাইনেল সিদ্ধান্তটো ঘৰৰ লগত আলোচনা কৰি শিক্ষকৰ আলোচনা কৰি তোমালোকে সিদ্ধান্ত ল'বা মই সিদ্ধান্ত কাকো নিদিওঁ ফাইনেল সিদ্ধান্ত মই ৰাস্তাবিলাকৰ কথাই কৈ দিম এইটো এটা ৰাস্তা আছে এৰোপ্লেনে যাব পাৰি এইটো ট্ৰেইনেৰে যাব পাৰি এইটো বাছেৰে যাব পাৰি এইটো বাইক লৈ যাব পাৰি এইটো খোজকাঢ়ি যাব পাৰি মই 8টা 9টা 10টা ৰাস্তা দেখাই দিম সিদ্ধান্ত তোমালোকে শিক্ষাগুৰু অভিভাৱকৰ লগত লৈ তোমালোকে সিদ্ধান্ত ল'বা ফোনটো লাউড স্পীকাৰ এইটো কাৰণে ৰাখিবা যাতে বেলেগে গোটেই কথাখিনি শুনি পায় মই কি কৈছোঁ বুজি পাইছা সেইটো হ'ল আৰু যেতিয়া মই এতিয়া অসমৰ চুকে কোণে এনেকুৱা বহুত ল'ৰা ছোৱালী আছে তোমালোকৰ মনটো বহুত কুৱেশ্যন আছে হয়তো উত্তৰ ক'তো পোৱা নাই তেতিয়া এতিয়া মই বাতৰি কাকতত লিখিলোঁ ছ'চিয়েল মিডিয়াত দিওঁ তাৰপিছত মই ভাবিলোঁ যে এই গানটো বিহু সময়ত যদি মানুহৰ মাজলৈ যদি প্ৰচাৰ কৰিব পাৰোঁ যে এইটো বিষয়ে তোমালোকে গম পাওঁ গানৰ মাধ্যমত তেতিয়া মই কি কৰিলোঁ এইটো 4 বছৰমান আগতে এইটো গান নহয় আচলতে মই কথাখিনি লিখিছিলোঁ লিখি পেলাই মই অসমৰ এজন জনপ্ৰিয় গায়ককো দিছিলোঁ মানে এইটো গাই দিব লাগে বুলি তেওঁ এইটো মই গাব নোৱাৰোঁ বোলে তাৰপিছত মোৰ লগৰ এটাকো দিছিলোঁ ইঞ্জিনিয়াৰিং কলেজত পঢ়া যে এইটো লগত গাই দিবি নেকি তেওঁ ক'লে এই মই এনেকুৱা গান নাগাওঁ দেই তাৰপৰা মোৰ ৱাইফেও গান গায় মই আকৌ কৈছিলোঁ এইটো গাই দিবা নেকি এই বুলি কি কৈ থাকে এইবিলাক এনেকুৱা গানবিলাক মানুহে হাঁহিব তাৰপৰা এনেকৈ ক'লে মোৰ ওচৰত ঠিক আছে তাৰপিছত এই বিহুৰ পিছত ফাদাৰ ইন লৰ ঘৰত যাওঁতে মানে ফাদাৰ ইন লয়ে ক'লে যে কিন্তু এটা হেৰি বোলে বস্তু এটা পাইছোঁ মই কি এআইত এটা এপ এটা পাইছোঁ আপুনি যদি দিয়ে মই একেলগতে 1 মিনিটতে মই গান বনাই দিব পাৰোঁ বুঢ়া বুঢ়া মোৰ এটা গান 4 বছৰ পেণ্ডিং হৈ আছে মোক কোনো গাই দিয়া নাই দিয়ক পেলাই লগে লগে দিলোঁ গানটো 1 মিনিটতে এই গানটো মানে হেৰি হৈ গৈছে কৈছে মোক ফোন নম্বৰটো দিয়া আছিলে কৈছে ফোন নম্বৰটো গাব নোৱাৰিব নিশ্চয় অলপ গণ্ডগোল হ'ব আপুনি ফোন নম্বৰটো বেনাৰ টাইপত কৰি দিব বোলে বেনাৰ টাইপত ইউটিউবত দিওঁতে বেনাৰত লিখি দিব এতিয়া মই ইউটিউবত এটা আপলোড কৰি দিছোঁ মানে বেলেগক শ্বেয়াৰ কৰোঁতে ইউটিউবৰ বেনাৰখনত লিখা আছে ফ্ৰী কেৰিয়াৰ কাউন্সেলিং ফোন নম্বৰ ইমান বুলজিৎ বুঢ়াগোহাঁই সেইকাৰণে আছে ফোন কৰক বুলি কৈছোঁ যে তেওঁ মানে বিভিন্ন মাধ্যমৰ যোগেদি মানে মই মানুহৰ মাজলৈ মানে এই মেছেজটো দিব বিচাৰিছোঁ মানে এতিয়া অসমৰ চুকে এনেকুৱা বহুত ল'ৰা ছোৱালী সকলোৱে যোগ্যতা আছে দক্ষতা আছে কিন্তু ৰাস্তাটো বিচাৰি পোৱা নাই অন্ততঃ ফোন কৰি পেলাই অন্ততঃ গমটো পাওক যে ছেটিছফাই হ'ব যে এইটো বস্তু ঠিকে আছে গতিকে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ শনিবাৰে বিভিন্ন ফোনৰ যোগেদি মই বহুত কথা গমো পাওঁ মানে ক'ত কি কেনেকুৱা চলি আছে কি হৈছে কেনেকুৱা কথাবিলাক মানে
ফোনৰ পৰা ইনফৰমেশ্যন পাওঁ এনেকুৱা এটা এডভাৰটাইজমেণ্ট ওলাইছে তাৰমানে এনেকুৱা এটা কথা হৈ আছে আমুকখন ইনষ্টিটিউটে গৈ পেলাই স্কুলৰ ল'ৰা ছোৱালীৰ মাজত এণ্ট্ৰেঞ্চ পৰীক্ষা পতাৰ নামত 50% কোচিং ফিজ ৰেহাই দিম বুলি কোৱা নামত কাৰোবাৰ চলি আছে বুলি মই নামবিলাকো গম পাই যোৱা তাৰমানে গতিকে এনেকৈ ইনফৰমেশ্যন মোৰ লেটেষ্ট ইনফৰমেশ্যনবিলাক মোক ফোনৰ যোগেদিও আহি থাকে এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ যুগ গতিকে আমি তাতকো আগুৱাই যাবৰ কাৰণে আমি কষ্ট কৰিব লাগিব যদি এনেকুৱা হৈ যায় যে গায়কে যদি ভালদৰে গান নাগায় তেতিয়াহ'লে মানুহে AI গানেই শুনিব কাৰণ তাতকৈ বেছি উন্নত কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব গায়িকাসকলে আগতে যদি অলপ ফংফাং কৰি চলি আছিলে তেতিয়াহ'লে এনেকুৱা মিউজিক হ'লে বিহু ফাংচন চাব নাযাব গতিকে কষ্ট কৰিব লাগে বেছি মানে এতিয়া কৈ আছে যে বেন কৰিম আমুক কৰিম এইটো হ'ল পেইড ভাৰ্চন এপটো হ'ল পইচা দি পেলাই কৰা হৈছে গতিকে কেছ দিব নোৱাৰে যিহেতু এপটোক কেনেকৈ কেছ দিব মানে এপটোৱে বনাইছে টেকন'লজি মোৰ এতিয়া কাম চলি গৈছে মই এতিয়া কোনো গাই নিদিওঁ বুলি কৈছে মোৰতো কাম চলিছে মইতো বিজনেছ পাৰ্পছত কৰা নাই কামটো বলে বুজিছে তাৰমানে কি এআইটো মানুহে চলাইছে গতিকে আমি এআইটো উন্নত হ'ব লাগিব এআই বেলেগ বস্তু নহয় আৰ্টিফিচিয়েল মানুহে দি কামটো কৰাটোৱে এআই ল'ব মানে এইটো হয়তো কাৰোবাৰ গানৰ বস্তু এটা পৰা লৈছে লৈ পেলাই নিজে মিক্স কৰি পেলাই বনাইছে বুজি পাইছেনে গতিকে এতিয়া গান গালো মিউজিচিয়ান হ'লো এআইটোৰ ওপৰত যাবলৈ কষ্ট কৰিবলৈ আপোনাৰ যদি কষ্ট কৰা আছে এতিয়া সকলোৱে এতিয়া গভৰ্ণমেণ্ট চাকৰি প্ৰাইভেট চাকৰিৰ কথা নাই তুমি যদি টাইমত নোযোৱা কেমেৰাত ফিট হৈ থাকিব পাঞ্চিং কৰিব লাগিব আমি এতিয়া পাঞ্চিং কৰিব লাগিব তুমি পিছত গ'লে হাজিৰা বহি চহী কৰিব নোৱাৰা এতিয়া তাৰমানে তুমি গভৰ্ণমেণ্টে হওক প্ৰাইভেটে হওক কষ্ট সকলোতে কৰিব লাগিব কষ্ট নকৰিলে কাম নহ'ব তাৰমানে তুমি ভাল কাম কৰিছা টিকি থাকিব পাৰিবা প্ৰমোশ্যন পাবা কাম ভালদৰে কৰা নাই দেখিবা মাজে মাজে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰিও ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট দিয়ে বুলি কয় তাৰমানে কাম ভালকৈ কৰা নাই আঁতৰাই দিয়ে বুজি পাইছা মই কি ক'ব বিচাৰিছো গতিকে ইট ইজ এ এজ অফ নেটৱৰ্কিং তোমালোকৰ এলুমিনিৰ মাজত নেটৱৰ্কটো কৰিব লাগিব ইয়াৰ পৰা প্ৰত্যেক বছৰে ডিগ্ৰী লৈ পেলাই ওলাই গৈ আছে মাষ্টাৰ ডিগ্ৰী লৈ পেলাই এলুমিনিয়েও বহু ক্ষেত্ৰত হেল্প কৰে কিছুমান অনুষ্ঠান প্ৰতিষ্ঠানত চাকৰিৰ কাৰণে কোম্পানীৰ দ্বাৰা এডভাৰটাইজমেণ্ট বাতৰি কাকতত নিদিয়ে পেপাৰত নিদিয়ে সেইটোৱে চাকৰি কৰা মানুহখিনিৰ মাজত দি দিব যে এটা পোষ্ট আমাৰ খালী হৈছে ইমিডিয়েট এজন কেণ্ডিডেট লাগে এতিয়া সেই চাকৰি কৰা মানুহখিনি কি কৰিব নিজৰ পঢ়ি থকা কলেজবিলাকলৈ পঠাই দিব যে আমাৰ ইমিডিয়েট এজন লাগে কেণ্ডিডেট এজন লাগে ছাৰ বাইদেউ কোনোবা আছে নেকি ৰিচেণ্টলি পাছ কৰি যোৱা ভালকৈ ইংৰাজীত লিখা মেলা কৰিব পৰা কথা ক'ব পৰা আমি ইমিডিয়েট এপইণ্টমেণ্ট দিব যদি কি হ'ব এডভাৰটাইজমেণ্ট লাখ লাখ আহিব সেই শ্বৰ্ট লিষ্ট কৰোঁতে এবছৰ লাগি যাব গতিকে এলুমিনি নেটৱৰ্কৰ যোগেদিও চাকৰি নহয় গতিকে তোমালোকে এলুমিনিবিলাকৰ লগতো যেতিয়া আহে ৰিজাল্ট ল'বলৈ কিবা ল'বলৈ ছিনিয়ৰবিলাকৰ লগত কণ্টেক্টত থাকিবা কিছুমান হোৱাটছএপ গ্ৰুপ থাকে বা এলুমিনি গ্ৰুপ থাকে তাৰপিছত কিছুমান থাকে ছ'চিয়েল মিডিয়া গ্ৰুপ থাকে তোমালোকে সেইবিলাকতো জইন কৰি থাকিবা এনেকুৱা বেলেগ বেলেগ চাকৰি ইনফৰমেশ্যন দিয়াও কিছুমান ছ'চিয়েল মিডিয়া গ্ৰুপ থাকে তোমাৰ লিংকডিনটো আচলতে সকলো কাৰণে ষ্টুডেণ্টে লিংকডিন প্ৰফাইল কৰাটো উচিত টুইটাৰ ইনষ্টাগ্ৰাম এইবিলাক মনোৰঞ্জনৰ কাৰণে কিন্তু এইটো পঢ়া শুনা কৰা ল'ৰা ছোৱালীৰ কাৰণে লিংকডিন প্ৰফাইলটো খুলিলে তোমাৰ বায়'ডাটা তাত আপডেট কৰি থাকিব পাৰা তেতিয়া সেনেকুৱা কিছুমান অৰ্গেনাইজেশ্যন তোমাক লিংকডিন প্ৰফাইল চাই আৰু তোমাক ক'ব পাৰে যে তুমি আমাৰ অৰ্গেনাইজেশ্যনত যোগদান কৰিবা নেকি এতিয়া মোক কিছুমান কুৱেশ্যন লাগে তেতিয়া মই কুৱেশ্যনত এতিয়া থাকিল দিলে উত্তৰ দিয়ে নহ'লে গম পাম মই কেনেকৈ উত্তৰটো দিওঁ নহ'লে মই কথাখিনিয়ে কৈ আছোঁ যে তোমালোকৰ কুৱেশ্যনৰ ওপৰত বেছ কৰি মই তেতিয়া উত্তৰবিলাক মই কেনেকৈ দিওঁ তেতিয়াহ'লে তোমালোকক মোক বুজাই ক'ব পাৰিম এতিয়া মোক কুৱেশ্যন মই কৈছিলোঁ যে 1 ঘণ্টা বা 45 মিনিট মই কিছুমান কথা ক'লাম তাৰপিছত মই এতিয়া তোমালোকক প্ৰশ্নৰ ওপৰত বেছ কৰি পেলাই মই উত্তৰবিলাক দিম আৰু এনেকুৱা নহয় যে মই উত্তৰটো দিয়াজনে অকল এজনক পঢ়ি দিছোঁ এতিয়া সেই উত্তৰটোৰ ওপৰত বেছ কৰি আৰু বহুত কথা আছে ক'বলগীয়া তোমালোকে যিকোনো কেইজনমানে মোক প্ৰথমতে কুৱেশ্যন কৰা কেইটামান একো লাজ কৰিব নালাগে এইটো পৰীক্ষা নহয় এতিয়া তোমালোকক প্ৰশ্ন কৰিব দিছোঁ ক্লাছত টিচাৰে তোমালোকক প্ৰশ্ন কৰে আজি তোমালোকক মোক কুৱেশ্যন কৰিব দিছোঁ যে মই এনেকুৱা নাম বিচাৰিছোঁ হ'ব কাৰণে মই কি কৰিব লাগিব এতিয়া মই কৈ থকা কথাখিনিৰ ওপৰত বা তুমি ভাবি আছা মই এনেকুৱা হ'ব বিচাৰিছোঁ এইটো কাৰণে কেনেকৈ কৰিব লাগে এতিয়া মই ৰাস্তাবিলাকৰ কথা কওঁ বুজা একো লাজ কৰিব নালাগে পৰীক্ষা নহয় মই বাহিৰৰ পৰা আহোঁ একপাক বুজা তুমি সোধা তুমি চব ইউজ কৰা ছ'চিয়েল মিডিয়া তুমি সোধা নমস্কাৰ ছাৰ মোৰ নাম শ্ৰী ৰঞ্জতি ডেকা মই ষষ্ঠ ষাণ্মাসিকৰ অৰ্থনীতি বিভাগৰ এজন ছাত্ৰ হয় তো ছাৰ ক'ব গ'লে মই এইটোৱেই যে হ'ম তেনেকুৱা ধৰণৰ কোনো কথা নাই তো মই মোৰ কথাটো হৈছে মই যিটো প্ৰথমতে ল'ব পাৰোঁ মই যিমান সোনকালে এংগেজ হ'ব পাৰোঁ যিকোনো গভৰ্ণমেণ্ট জবত তো সেইটোৱে মই বিচাৰোঁ তো মোৰ কোনো ধৰণৰ পাৰ্টিকুলাৰ এটা জবতে যে মই যাম তেনেকুৱা ধৰণৰ মোৰ সেই নাই এম্বিশ্যন নাই ছাৰ মোৰ কুৱেশ্যন ছাৰ এইটোৱে হৈছে যে এনেকুৱা ধৰণৰ কি জব যিটো মই সোনকালে
এংগেজ হ'ব পাৰোঁ মানে আৰু কি ধৰণে মানে যাব পাৰোঁ আপুনি যিহেতু কৈছে যে আপুনি ৰাস্তা দেখাব তো মোক মানে লাগে কেনেধৰণৰ ৰাস্তাৰে গ'লে মই সোনকালে মানে জবটোত এংগেজ হ'ব পাৰিম মই প্ৰথমতে কৈছিলোঁ বুকুতে কলটো নপকে ৰুম ৱাজ নট বিল ইন এ ডে প্ৰথমতে বহুতে ফোন কৰে যে ছাৰ মই আমুক পাছ কৰিছোঁ লাইন এটা যাওক সোনকালে চাকৰি পাম সেইটো কথা লাইন এটা লাগে লাইন কোনটো লাইন ইলেক্ট্ৰিচিটি লাইন কোনটো লাইন এটা লাগে মানে মই লাইন এটা লাগে চোৱা পঢ়ি থকা টাইমত তোমালোক উপাৰ্জন কৰিব পৰা ইনকাম কৰিব পৰা এনেকুৱা নহয় যে ডিগ্ৰী পাছ কৰি ইনকাম কৰিব পাৰি বুলি শনিবাৰে দেওবাৰে যদি 8, 9, 10 ল'ৰা ছোৱালী কেইটামানক যদি কিবা দেখাই দিয়া যিটো টিউশ্যন বুলি কয় বা অলপ দেখাই দিয়া তুমি সেইটো ইনকাম কৰিবা তোমালোকে কিবা যদি লিখা মেলা ইকনমিক্সত পঢ়ি আছা ইকনমিক্সৰ বহু কথা আমি কমন মানুহে গম নাপাওঁ যিবিলাক পঢ়িছা ডিগ্ৰী লেভেলত সেইবিলাক কমন মানুহে জনাকে যদি তোমালোকে লিখি দিয়ে কেনেকৈনো ঘৰখন চলাবলৈ কেনেকৈ খৰচ পাতি কৰিলে মানে এখন যিমান টকা ইনকাম কৰক লাগিলে 10,000 টকা বা 5,000 কেনেকৈ এখন ঘৰ পৰিপাটিকৈ চলিব পাৰে সেইটো যদি এটা আৰ্টিকল ভালদৰে লিখা সেই আৰ্টিকলটো যদি তোমাৰ ভাল হয় তুমি তেনেকুৱা যদি 10টা 20টামান আৰ্টিকল লিখা সেইখন এখন কিতাপ হৈ যাব পাৰে সেই কিতাপখন যদি অসমৰ প্ৰত্যেকৰ ঘৰে ঘৰে থাকে তেতিয়াহ'লে তুমি আৰু বেলেগ কাম একো কৰিবই নালাগে 3.5 কোটি মানুহে যদি প্ৰত্যেকে যদি সেই কিতাপখন যদি ৰাখে ইকনমিক্সৰ ওপৰত হাউ টু ডে টু ডে লাইফ ইকনমিক্সটো আমি কেনেকৈ মানে মেইনটেইন কৰি চলিম যিমান টকা উপাৰ্জন কৰিব লাগিলে যদি সেইটো যদি তুমি কাম কৰা তুমি বেলেগ আৰু একো কৰিব নালাগে যদি 1 লাখ 2 লাখেও যদি কিনে প্ৰতি বছৰে ৰিভিজন যদি কৰি থকা যেনেকৈ মোবাইলটো নতুন ভাৰ্চন আহি থাকে তোমাৰতো এডিশ্যন হৈ গৈ থাকিব নতুন ইকনমিক্স চেঞ্জ হৈ গৈ থাকিব নতুন কথা আহি থাকিব তুমি এড কৰি গৈ থাকা তুমি বছৰে যদি 1 লাখকৈ ওলাই থাকে যদি কিতাপখনৰ দাম যদি তোমাৰ যদি 100 টকা হয় তুমি 10 টকা তোমাক পাব্লিচাই দিব তুমি 1 লাখ বিক্ৰী হ'লে কিমান টকা পাবা মই জাষ্ট উদাহৰণ দিলোঁ গতিকে তুমি এতিয়া পঢ়িছা যিহেতু ইকনমিক্স তুমি সেইটোতো ক'ৰবাত খটাব লাগিব তুমি এতিয়া তুমি কৈছা মই যিকোনো এটা হ'লে এটা চাকৰি পালোঁ তেতিয়াহ'লে তুমি ইমান কষ্ট কৰি পঢ়ি থাকিব দৰকাৰেই নাই তুমি ডিগ্ৰী পঢ়ি থাকিব দৰকাৰেই নাই ইমান তুমি কষ্ট কৰি পেলাই পৰীক্ষা দি পেলাই উপাৰ্জন কৰিবলৈ ঢেৰ পথ আছে একো নোপোৱাকৈও উপাৰ্জন কৰিব পাৰে মানুহে মোবাইলটো আছে ক'ৰবাত খাব গৈছা ৰেষ্টুৰেণ্ট এখনত গৈ পেলাই তাৰপৰা বিনামূলীয়াকৈ খালা তাৰপিছত ভিডিঅ' বনালা তেনেকৈও মানুহ চলি আছে ইনকাম কৰি আছে ব্লগাৰ বুলি কয় ইউটিউবাৰ বুলি কয় ৰেষ্টুৰেণ্টখনত বিনামূলীয়াকৈ খালে পাব্লিচিটি কৰি দিলে আছে নহয় অসমত কেইজনমান একদম চিঞৰি চিঞৰি কৈ যে আমুকত আহিছোঁ বুলি কৈ পেলাই মাটিটো শুই দিয়ে ক'ৰবাতো শুই দিয়ে গাড়ীও বনাইছে ঘৰো বনাইছে কিন্তু যিটো কাম কৰা খালি পজিটিভ হ'ব লাগিব ভাষা বিকৃতি কৰিলে নহ'ব সমাজৰ কাৰণে যাতে কাম কৰা হ'ব এনেই হাতী ঘোঁৰা যিকোনো কৰি পেলাই নিজে অকল ইনকামটো কৰিলে আমিও সেইটোক ছাপৰ্ট কৰিব লাগিব যি সঁচাকৈ সমাজৰ কাৰণে কামত আহে গতিকে এনেকুৱা নহয় পঢ়া শুনা কৰিলে যে উপাৰ্জন কৰিব পাৰিব এনেকুৱা কথা নহয় যে তুমি খালি ডিগ্ৰী পঢ়ি তুমি থাকিব লাগিব কিবা এটা যে মই এইটো অপশ্যন এইটো ল'ম বুলি এনেই একো তোমাৰ যদি ডিগ্ৰী নথকা যদি নাওখন চলাইলে কোনফালে নিবা নাওখন তোমাৰতো লক্ষ্য কৰি ল'লা যে মই এইটো পাৰ বা এইটো পাৰলৈ যাম তুমি যদি একো ডিগ্ৰী নাই তুমি এনেকৈ ঘূৰি থাকিবা একে জেগাতে বুজিলা নহ'লে এই প্ৰশ্নৰ উত্তৰ তোমালোকে সকলোৱে চা তোমালোকে কিবাটো চাব লাগিব মই গুৱাহাটীৰ পৰা দিল্লীলৈ যাম নে গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ যাম কিবাটো ঠিক কৰি ল'ব লাগিব এতিয়া এনেকুৱা নহয় যি পাওঁ তাকে ল'ম মই যি পাওঁ তাকে খাম সেনেকৈতো ভাবিলে নহ'ব মইতো ভাবিব লাগিব যে মই ইকনমিক্স পঢ়িছোঁ মই এনেকুৱা লাইনত কিবা এটা কৰিম এতিয়া বন্ধুকটো মাৰিব হ'লে ঘূৰি কৰিব হ'লে কি বুলি কয় কিবা এটা এমটোতো কৰিব লাগিব ন মই ক'ত লগাব লাগিব পাৰ্টিকুলাৰ লেভেলত মানে সেই কৰা এম কৰা নাই ছাৰ গভৰ্ণমেণ্ট জব ছাৰ মানে যিবিলাক আপুনি কৈছে এছএছচি থ্ৰুদি হয় গভৰ্ণমেণ্ট জব জব কৰিবলৈ ষ্টাফ চিলেকশ্যন কমিশ্যনৰ আণ্ডাৰত যিটো আমাৰ কম্বাইন গ্ৰেজুৱেট লেভেলৰ পষ্ট হয় হায়াৰ ছেকেণ্ডেৰী লেভেল হয় তো মানে ছাৰ মই কৈছোঁ যে গভৰ্ণমেণ্ট পাৰ্টিকুলাৰ এটা গভৰ্ণমেণ্ট জবৰ মানে হ'লে হয় ঠিক আছে সেইটো তুমি মোৰ পৰা জানিবলৈ কিবা আছে নাই কৈছোঁ মই সেইটোৱে কৈছোঁ এতিয়া তুমি ছাৰ মানে যে কেনেকুৱা ধৰণে মানে এইটো লাইনত মানে মই যিটো এটা মোৰতো এটা লাইন নহয় ছাৰ যেনেকৈ ছাৰ ৰ'ড থাকে 6 লেন 4 লেন ছাৰ মোৰো বস্তুটা হৈছে যে এনেকৈ ক'ব পাৰোঁ যে 6 লেন টাইপৰ হৈ যাব পাৰে কিন্তু মানে মই কৈছোঁ যে ছাৰ যোনটা মানে লেভেলত গ'লে এক্সপ্ৰেছ ৱেৰ দৰে মানে চাব পাৰিম ওৱান লেন ৰোডতো এক্সপ্ৰেছ ৱে যাব পাৰিবা 6 লেনত যাব পাৰিবা সেইটো নিজে প্ৰস্তুতি চলাব লাগিব এনেকুৱা কাৰণে 6 লেন হ'লে এক্সপ্ৰেছ ৱে যাব পাৰিবা 1 লেনত যাব পাৰিবা এনেকুৱা কথা নহয় এতিয়া যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'ব হ'লে সিভিল সার্ভিসে কোয়া কম্বাইন্ড গ্রেজুয়েট লেভেলে কোয়া কম্বাইন্ড কম্পিটিটিভ এক্সামে কোয়া নেট এক্সামে কোয়া কমন ইউনিভার্সিটি এন্ট্রেন্স টেস্টে কোয়া প্রথম কথা হল এই পরীক্ষাটো সিলেবাসখন সংগ্ৰহ কৰিব লাগিব যিকোনো পৰীক্ষা সিলেবাসখন সংগ্ৰহ কৰাৰ পিছত যদি আছে লাষ্ট 10 বছৰ বা 5 বছৰ কোৱেশ্চন বেংকখিনি সংগ্ৰহ কৰিব লাগিব তাৰ পিছত সেই সিলেবাসৰ লগত সংলগ্ন থকা কোনবিলাক ৰেফাৰেন্স বুক দৰকাৰ আছে সেইখিনি কালেক্ট কৰিব লাগিব
সঁচাকৈ কামত অহা সেই পৰীক্ষাটোত অলৰেডি কোৱালিফাই কৰা জইন কৰি থকা চাকৰি তেওঁলোকৰ ইণ্টাৰভিউবিলাক ইউটিউবত উপলব্ধ হৈ থাকে যদি 10জন IAS অফিচাৰে কৈছে মই এইখন জেনেৰেশ্যন এইখন কিতাপ পঢ়িছিলোঁ গাইডটো চাইছিলোঁ কোনোবাই যদি কয় যে মই হিষ্ট্ৰীৰ কাৰণে এইখন কিতাপ পঢ়িলোঁ আমাৰ 10জনে কৈছে যে এইখন কিতাপ সঁচাকৈ কামত অহা কিতাপ সেইটো চাব লাগিব তাৰপিছত নিজাকে প্ৰস্তুতি চলাবলৈ এনেকুৱা নহয় যে যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে কোচিং ল'ব লাগিব কোনো ধৰা বন্ধা নিয়ম নাই চিভিল সাৰ্ভিস এক্সামো অসমৰ ল'ৰা ছোৱালীয়ে কোনো কোচিং নোলোৱাকৈও নিজে পঢ়িও কোৱালিফাই কৰিছে এইটো সম্পূৰ্ণ নিৰ্ভৰ কৰিব কেণ্ডিডেটৰ ওপৰত কোনো কোচিং ইনষ্টিটিউটে মগজুত ভৰাই দিব নোৱাৰে যদি নিজে প্ৰস্তুতি নচলায় যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে মক টেষ্ট যিমান পাৰি নিজে দিব লাগিব নিজে প্ৰস্তুতি চলাব লাগিব গোটেই কম্পিটিটিভ এক্সামবিলাকৰ কুৱেশ্যন পেপাৰবিলাক ঘৰলৈ আনিলে সকলোৱে কৰিব পাৰিব যুঁজি কিন্তু সেই নিৰ্দিষ্ট টাইমৰ ভিতৰত সমাপ্ত কৰিব লাগিব মেক্সিমাম কম্পিটিটিভ এক্সামত নিগেটিভ মাৰ্কিং আছে মাল্টিপল চইচ কুৱেশ্যনবিলাক প্ৰিলিমছ এক্সামবিলাক সকলোৱে সাধাৰণতে মাল্টিপল চইচ কুৱেশ্যন আৰু মেইন এক্সামবিলাক হ'ল ডেছক্ৰিপটিভ কুৱেশ্যন এতিয়া কি পৰীক্ষা কি উদ্দেশ্যে দিব সেইটো চাব লাগিব চিভিল সাৰ্ভিস এক্সামটো হ'ল অল ইণ্ডিয়া লেভেলৰ এক্সাম তাৰ কুৱেশ্যন পেটাৰ্ণবিলাক নেশ্যনেল লেভেল বা ইণ্টাৰনেশ্যনেল লেভেলত আসাম পাব্লিক সাৰ্ভিস কমিশনে কণ্ডাক্ট কৰা কম্বাইন কম্পিটিটিভ এক্সাম হ'ল অসম ভিত্তিক গতিকে তাত অসমৰ পলিটিক্স অলপ বেছিকৈ আহিব অসমৰ হিষ্ট্ৰী অলপ বেছিকৈ আহিব অসমৰ ইকনমিক্স অলপ বেছিকৈ আহিব গতিকে চাব লাগিব যে মই কোনটো পৰীক্ষা দিম ইণ্টাৰনেশ্যনেল কুৱেশ্যন পেপাৰ আহিব লাগিবই কম্বাইন কম্পিটিটিভ কিন্তু অসমৰ কথাও আহিব অসমৰ ৰেফাৰেঞ্চ অসমৰ হিষ্ট্ৰী অসমৰ ইকনমিক্স অসমৰ পলিটিক্স গতিকে সেই কথাখিনি চাব গতিকে পৰীক্ষা অনুযায়ী গতিকে প্ৰিপেৰেশ্যনটো অলপ ইফাল সিফাল হ'ব পাৰে কিন্তু জেনেৰেল নলেজটো সকলোকে দৰকাৰ আছে ইণ্টাৰভিউ কমন টাইপৰ কুৱেশ্যন সকলোৱে থাকিবই এতিয়া তুমি আইডিয়েল পাইছা কেনেকৈ প্ৰথম সিলেবাস আৰু সিলেবাসৰ প্ৰথমতে 100% কৰিম বুলি ভাবিলে নহ'ব প্ৰথমে সব 50% যি কুৱেশ্যন আহক মই উত্তৰ কৰিব পাৰিমেই তাৰপিছত তুমি সময় অনুযায়ী বঢ়াই গৈ থাকা 55% 60% 60% কম্পিটিটিভ এক্সাম আৰু বোৰ্ড এক্সাম ইউনিভাৰ্চিটি এক্সামৰ ডিফাৰেন্স আছে কম্পিটিটিভ এক্সামত কোৱালিফাই কৰিব লাগে বা ৰেংক হ'ব লাগে বুজি পাইছা গতিকে তুমি বোৰ্ড এক্সাম ইউনিভাৰ্চিটি এক্সামৰ কম্পিটিটিভ এক্সামৰ ডিফাৰেন্স তুমি যদি 50% যি হওক সব পাৰিবা তেতিয়া তুমি অন্তত এইটো কোৱালিফাই কৰিলা আৰু বেছি হ'ল তুমি ওপৰ পজিশ্যন পালা ভাল পজিশ্যনত চাকৰি পাবা গতিকে সেইটো মতে যদি প্ৰিপেৰেশ্যন কৰা তেতিয়াহ'লে কোনো সমস্যাৰ সৃষ্টি নহয় আৰু প্ৰথমে ভাবিলোঁ যে মই পাৰিমেই মোৰ নিচিনা ল'ৰা ছোৱালীয়ে অসমৰ পাইছে মই কিয় নোৱাৰিম কিন্তু তাৰ আগত তুমি কি কি পৰীক্ষা দিবা সেইটো হ'লে নিশ্চিত কৰিব এনেকৈ নহয় যে মই এইটোৱে কৰিম বুলি আৰু ভাবি ল'লে পঢ়াটো ঠিক আছে অ'কে নেক্সট গতিকে কুৱেশ্যনটো পালে ক'ব ভাল মই কৈছোঁ মইতো কৈ থাকিম XYZ কিন্তু কাৰণ তোমালোকৰ কামত আহিব লাগিব এতিয়া তোমালোকৰ মাজত যদি কুৱেশ্যন আহে এতিয়া যেনেকৈ মই কথাটো ক'লোঁ সেইটো চবৰে কাৰণে এপ্লিকেবল হয় নেক্সট চ' এনেকুৱা সুবিধা নোপোৱা কিন্তু কৰিছোঁ মই কুৱেশ্যন পালেহে ক'বলৈ ভাল হয় শিক্ষাগুৰু সুধিব পাৰিব ষ্টুডেণ্ট হিচাপে যদি শিক্ষাগুৰু ভাবে ল'ৰা ছোৱালীক সুধিব বেয়া পাইছে যদি ষ্টুডেণ্টে আপোনালোকে সুধি দিব পাৰে হেল্পফুল কুৱেশ্যন হিচাপে এতিয়া মোৰ ভাল হয় মানে ক'বলৈ নহ'লে মই কৈ থাকিলে মানে ছাৰ মই আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সকলোৱে মই এটা প্ৰশ্ন সুধিব খুজিছোঁ আপোনাক আজিকালি কম্পিটিটিভ এক্সাম যেনেকুৱাই নহওক কিয় যি চাকৰিৰ কাৰণে নহওক কিয় ইতিমধ্যে আপুনি কৈ গৈছে বাৰু জেনেৰেল নলেজটো বহুত ইম্পৰ্টেণ্ট জেনেৰেল নলেজ প্লাছ কাৰেণ্ট এফেয়াৰ্ছ আৰু আমাৰ অভিজ্ঞতাৰ পৰাও কওঁ বা আপুনি ইতিমধ্যে গম পাইছে যে আজিকালি প্ৰিণ্ট মিডিয়াটোৰ ওপৰত ল'ৰা ছোৱালী ইমান বেছি হেৰি নহয় মানে ইমান বেছি এডাপ্টেড নহয় বা বাতৰি কাকত বা আমি যেনেকৈ পঢ়িছিলোঁ বাতৰি কাকত বা আলোচনী তেনেকৈ আজিকালি ল'ৰা ছোৱালীয়ে নপঢ়ে গতিকে আপুনি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কামত আহিব পৰাকৈ তেওঁলোকে ভাৰ্চনতে জেনেৰেল নলেজটো কেনেকৈ কালেক্ট কৰিব লাগে বা কাৰেণ্ট এফেয়াৰ্ছটোৰ ওপৰত নলেজটো কেনেকৈ বিল্ড কৰিব লাগে আপুনি এটা পৰামৰ্শ আগবঢ়াব আচলতে সঁচা কথা ক'লে পৰাপক্ষত আমি ইণ্টাৰনেট মোবাইলটো যিমান পাৰি কম ব্যৱহাৰ কৰিব লাগে তাৰ যদি চকুৰ পৰা আদি কৰি মানে বহুত সমস্যাৰ সৃষ্টি হয় মানে আমি এতিয়া গম পোৱা নাই চকুত বহুত প্ৰেছাৰ পৰে এতিয়া মোবাইলত চাই থকা তাৰপিছত আমাৰ শাৰীৰিকভাৱে আমি সুস্থ হৈছোঁ যিকোনো ক্ষেত্ৰত আগতে আগুৱাই যাব লাগে শাৰীৰিকভাৱে আৰু মানসিকভাৱে সুস্থ হৈ থাকিব লাগিব তুমি পৰীক্ষাত যিমান নম্বৰ পাবা তুমি যদি বেমাৰী হোৱা মানসিকভাৱে সুস্থ হ'ব নাই তেতিয়াহ'লে কোনো কামত কনচেনট্ৰেট কৰিব নোৱাৰিবা যিমান পাৰি
স্ক্ৰীন টাইমটো আমি কমাব চেষ্টা কৰিব লাগিব। এতিয়া ছাৰে কৈছে অনলাইন মাধ্যমত, এতিয়া কথাটো এনেকুৱা বহুত চাইট আছে, যেনেকৈ এমপ্লয়মেণ্ট নিউজ, তাৰ এটা ৱেবছাইট আছে। এমপ্লয়মেণ্ট নিউজত মেইন বস্তুখিনি এমপ্লয়মেণ্ট নিউজৰ পেজত থাকে। তাৰপিছত তোমালোকে গভৰ্ণমেণ্টৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ ৱেবছাইটবিলাক, তাত আচল ইনফৰ্মেশ্যন পাবা। হেল্থ ডিপাৰ্টমেণ্ট, এডুকেশ্যন ডিপাৰ্টমেণ্ট, হায়াৰ UGC বা মেডিকেল কমিশ্যন, তাৰমানে যিমান গভৰ্ণমেণ্ট ৱেবছাইট, তাত আচল ইনফৰ্মেশ্যন গভৰ্ণমেণ্টৰ ৱেবছাইটবিলাকত পাবা। এতিয়া IIT বিষয়ে জানিবলৈ IIT ৱেবছাইট, IITত কি কি কোৰ্চ আছে। ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ, তাত চালে তুমি গোটেই পৰীক্ষাবিলাকৰ ইনফৰ্মেশ্যন পাবা। হাউ টু জইন আৰ্মি, তাত অফিচিয়েল ৱেবছাইটত এয়াৰপ'ষ্ট, নেভি ইনফৰ্মেশ্যন পাবা। তাৰমানে প্লেনিং কমিশ্যন অফ ইণ্ডিয়া বা হেল্থ ডিপাৰ্টমেণ্ট, মিনিষ্ট্ৰী, বিভিন্ন ধৰণৰ মিনিষ্ট্ৰী, টেক্সটাইলে হওক বা প্ৰত্যেক ডিপাৰ্টমেণ্টৰ এগেইনষ্টত চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ মিনিষ্ট্ৰী আছে। সেই ৱেবছাইটবিলাক চাই তোমালোকে সেই লেটেষ্ট ইনফৰ্মেশ্যনবিলাক পাবা তোমালোকে। বুজি পাইছা? অফিচিয়েল ৱেবছাইট গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, আছাম গভৰ্ণমেণ্টৰ বিভিন্ন ডিপাৰ্টমেণ্টত এতিয়া আচল গোটেই ইনফৰ্মেশ্যন, লেটেষ্ট চেঞ্চাছ নতুনকৈ আকৌ হ'ব, সেই ৰিপৰ্টবিলাক ৱেবছাইটত আপলোড হৈ থাকে। এইটো হ'ল আচল গভৰ্ণমেণ্টৰ ৱেবছাইটৰ আচল ইনফৰ্মেশ্যনবিলাক। যিকোনো এডুকেশ্যন ইনষ্টিটিউটবিলাকৰ অফিচিয়েল ৱেবছাইটত গ'লে এই ইনষ্টিটিউটৰ অফিচিয়েল ইনফৰ্মেশ্যনবিলাক পাবা। দিল্লী ইউনিভাৰ্চিটি আণ্ডাৰত কি কি কোৰ্চ আছে। DRDO, ডিফেন্স ৰিচাৰ্চ DRDO ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন, UGC ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যন, শিক্ষা বিভাগত কি কি ধৰণৰ কিবা নতুন কোৰ্চ আহিছে নেকি, কি আহিছে, এইবিলাক অফিচিয়েল ৱেবছাইট গভৰ্ণমেণ্টৰ লেটেষ্ট ইনফৰ্মেশ্যন পাই থাকিবা। প্ৰধানমন্ত্ৰী ৱেবছাইটত চাবা, প্ৰধানমন্ত্ৰী ক'ত ক'ত গৈছে গম পাবা। পবিত্ৰ মাৰ্ঘেৰিটা ক'ত গৈছে, পবিত্ৰ মাৰ্ঘেৰিটা এক্সটাৰ্নেল এফেয়াৰ্ছৰ ৱেবছাইটত গ'লে গম পাবা কোন কোন কাণ্ট্ৰি ভিজিট কৰি আছে পবিত্ৰ মাৰ্ঘেৰিটাই। সৰ্বানন্দ সোণোৱাল ক'ত ক'ত গৈ আছে, কি কি প্ৰজেক্ট প্লেনিং কৰিছে, বাতৰিকাকতৰ পৰা আচল ইনফৰ্মেশ্যন পাবা। সৰ্বানন্দ সোণোৱালৰ ডিপাৰ্টমেণ্টৰ ৱেবছাইটত আচল ইনফৰ্মেশ্যন। তাৰপিছত প্ৰেছ ৰিলিজ কিছুমান দিয়ে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই, সেই ৰিলিজবিলাকত আচল ইনফৰ্মেশ্যন থাকে। গভৰ্ণমেণ্টে ৰিলিজ কৰে প্ৰেছ ৰিলিজবিলাক, অসম চৰকাৰৰ জনসংযোগ বিভাগে ৰিলিজ কৰে। সেইবিলাক আচল চ'ৰ্চ, অৰিজিনেল নিউজ পেপাৰ সেইবিলাকৰ পৰাই, চ'ৰ্চবিলাকৰ পৰাই লয়। বুজি পাইছা? ৰাষ্ট্ৰপতিৰ ৱেবছাইটত গৈ পেলাই ৰাষ্ট্ৰপতিৰ বিষয়ে ইনফৰ্মেশ্যন পাবা। প্ৰধানমন্ত্ৰীৰ ৱেবছাইটত গ'লে প্ৰধানমন্ত্ৰীৰ বিষয়ে পাবা। বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ মিনিষ্টাৰবিলাকৰ ৱেবছাইটত গ'লে মানে পেট্ৰলিয়াম মিনিষ্টাৰৰ, পেট্ৰলিয়াম নেচাৰেল গেছৰ ৱেবছাইটত গ'লে কি কি নতুন গেছৰ দাম ক'ত কি বাঢ়িছে তাৰ ৱেবছাইটত আপলোড হ'ব। ইয়াত তাৰ পৰা ইনফৰ্মেশ্যন আচল ইনফৰ্মেশ্যন পাবা। আৰু কিছুমান কোচিং ইনষ্টিটিউটে উইকলি বা ডেইলি আছাম ট্ৰিবিউনত কি কি আহিছে এনেকুৱা ধৰণৰ ফৰ্মত কৈ পেলাই দিয়ে, কিন্তু সেইখিনি তোমালোকে সেইবিলাক চাই থকা সলনি মই সেইবিলাক এতিয়া সেইটো উদ্দেশ্যটো হ'ল যে কোচিং ইনষ্টিটিউটবিলাকত জইন কৰক। সেইটো এটা ফ্ৰী ছাৰ্ভিচ এটা দি দিয়ে যে আমি এনেকুৱা এটা বনাই দিওঁ, চেম্পল কিছুমান দিয়ে, 100% দি নিদিয়ে, সেইটো মানে লোভ লগাবৰ কাৰণে দেখাই দিয়ে এনেকুৱা এনেকুৱা আছে এভেইলেবল, গতিকে এইটো হ'লে আমি ডিটেইলছত কৰি দিম গোটেই বস্তুবিলাক। কিন্তু জেনেৰেল নলেজত নিজৰ ফালৰ পৰা ফৰ্ম কৰাটো ভাল। আৰু কৈছোঁ যে তোমালোকে আপোনাৰ সপ্তাহত ডেইলি নহ'লে এদিন কৰি পেলাই লাইব্ৰেৰীত যোৱা, এখন নোটবুক বনোৱা, সেই নোটবুকখনৰ আপডেট কৰা। এনেকুৱা ধৰণেকৈ মই সেইটোৱে চাৰ্চ কৰিব বিচাৰোঁ। মানে মই বেলেগকৈ মানে ইণ্টাৰনেটত খুচৰি মানে জুপি সেইটো মই মোৰ ফালৰ পৰা ছাপোৰ্ট নকৰোঁ। মানে অফিচিয়েল ৱেবছাইটবিলাক বিভিন্ন ডিপাৰ্টমেণ্টৰ, তাৰপিছত এমপ্লয়মেণ্ট নিউজ বা প্ৰেছ ৰিলিজবিলাক ষ্টেট গভৰ্ণমেণ্টে হওক চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এইবিলাক চালে। তাৰপিছত লোকসভা, ৰাজ্যসভা তাৰ কাৰণেও ৱেবছাইট আছে, গতিকে সেইবিলাকত তোমালোকে কাৰেক্ট ইনফৰ্মেশ্যনবিলাক পাবা। এতিয়া পৰ্টেলবিলাকত কোনোবাই নেক্সট কোনোবাই ৱেবছাইট বনাইছে, তাত হয়তো কাৰেক্ট ইনফৰ্মেশ্যন নহ'বও পাৰে। কি কাৰণে নহ'ব পাৰে, সেইটো দিছিলে পিছত আকৌ এমেণ্ডমেণ্ট কৰি দিলে, এতিয়াতো পৰ্টেলটোতো গম নাপায়, নিউজ চেনেলটোতো গম নাপায়, তাত থাকিব আচল ইনফৰ্মেশ্যন, তাত তলতে থাকিব যে এইটো মডিফাই কৰা হৈছে। সেইকাৰণে কিছুমান ইনফৰ্মেশ্যন ভুল আহি যায় তাৰমানে। পিছত চেঞ্জ কৰি দিয়ে, কিবা সিদ্ধান্ত ল'লে হয়, আকৌ পিছত বোলে এমেণ্ডমেণ্ট কৰি পেলাই আকৌ সলনি কৰিলে বা এডিশ্যন বা ৰিডাকশ্যন কৰি দিব পাৰে, ৰিডিউচ কৰি দিব, কিয় আঁতৰাই দিব পাৰে। গতিকে অফিচিয়েল ৱেবছাইটত চালে আচল ইনফৰ্মেশ্যন পোৱা যাব। মই এইটোৱে ক'ব বিচাৰিছোঁ এইটো সময়ত। নেক্সট নাই, মোৰতো আমাৰতো প্ৰথমতে ডিছকাশ্যন যে আমি 3টা ছেশ্যনৰ কৰিম, 1.5 ঘণ্টা 1.5 ঘণ্টা 4টালৈকে, এতিয়া মানে 1 ঘণ্টা হোৱাই নাই, এতিয়া কুৱেশ্যন নাইকিয়া হ'ল। 3টা ছেশ্যন কৰাটো দিগদাৰ আছিলে, আৰ্টছৰ কাৰণে বেলেগ, কমাৰ্চৰ কাৰণে বেলেগ, ছায়েন্সৰ কাৰণে বেলেগ, এনেকৈ কৰাৰ কথা আছিলে। মইতো হ'ব মই 4টালৈকে কৰি দিম, একো প্ৰব্লেম নাই। কিন্তু এতিয়া 1 ঘণ্টা হওঁতে 1.5 ঘণ্টা হওঁতে বেটাৰী ডাউন হ'লে কেনেকৈ হ'ব? কিবা এটা পাবলৈ কিবা এটা কষ্টটো কৰিব লাগিব অন্ততঃ।
ভৱিষ্যতে কিবা এটা কৰিব হ'লে অলপতো কষ্ট কৰিব লাগিব, এদিনটো অন্তত 2টা পিৰিয়ড একেলগে কৰিব লাগিব মিনিমাম। সুধা ইমান চান্স নোপোৱা কিন্তু মই কৈ দিছোঁ। কিবা বুজি পোৱা নাই মই কোৱা কথাবিলাক? কোনোবা বুজি নোপোৱা আছা নেকি? অসমীয়া বুজি নোপোৱা আছে নেকি কোনোবা? এতিয়া ইংলিছত ক'ম মই। অসমীয়া বুজি নোপোৱা আছে নেকি কোনোবা? এনিৱান হু ডু নট নো আছামিজ ৰেইজ ইয়ৰ হেণ্ড। সকলোৱে বুজি পোৱা অসমীয়া? কিছুমান আছে অসমত অসমীয়া বুজি নাপায়, মই ইংলিছত ক'ব লাগে নহ'লে হিন্দীত ক'ব লাগে, সেইকাৰণে সুধিছোঁ মই। যিমান পৰা ভাষা শিকাটো ভাল। তুমি যদি ফৰেইন লেংগুৱেজ শিকিলা তোমাৰ ইয়াত থাকি তুমি ফৰেইনত চাকৰি কৰিব পাৰা। অসমীয়া যদি তোমালোকে ভালকৈ জানা সেইটো তুমি বিদেশতো চাকৰি কৰিব পাৰা অসমীয়া ভালকৈ জানিলে। গুগলত চাৰ্চ কৰা না, গুগলত বস্তু অসমীয়াত লিখিলে অসমীয়াত ওলাই না। মোৰ নামটো যদি অসমীয়াত লিখা বুলজিত বুলি তেতিয়াহ'লে অসমীয়াত কিছুমান আহিব। গুগলৰ হেড অফিচত বহি আছে অসমীয়া ল'ৰা ছোৱালী। UPSC কণ্ডাক্ট কৰা পৰীক্ষা অসমীয়াত লিখিব পাৰা, প্ৰশ্নকাকত পৰা টাইপ কৰিব অসমীয়াত জনা কৰিব। প্ৰধানমন্ত্ৰী ৱেবছাইট অসমীয়াত আছে, নেশ্যনেল বুক আছে কিতাপ অসমীয়াত পাব্লিছ কৰে, চিলড্ৰেন বুক আছে অসমীয়াত কিতাপ পাব্লিছ কৰে। সেই কামটো কোনে কৰে? অসমীয়াত জানিলেহে টাইপ কৰিব লাগিব। মোবাইলত অসমীয়াত মেছেজ লিখিব পৰা, টিভিত যে অসমীয়াত বিজ্ঞাপন ওলায় সেইবিলাক হিন্দী বা বেংগলী থাকে, অসমীয়াত জনা মানুহে অসমীয়াত ট্ৰান্সলেট কৰিব লাগিব। তুমি যদি 1 পৃষ্ঠা যদি অনুবাদ কৰিব পৰা অসমীয়া বা ইংৰাজীলৈ 1000 টকাকৈ পাব পৰা। অসমত এনেকুৱা ল'ৰা ছোৱালীয়ে পঢ়ি থকা ল'ৰা ছোৱালীয়ে মাহে 50,000 60,000 টকা ইনকাম কৰি আছে অনুবাদ কৰি পেলাই। যিটো কাম কৰে খালি ভালদৰে কৰিব লাগিব। এতিয়া ক'ভিডৰ পিছৰ পৰা 6 মাহ আমেৰিকাত থাকে, 6 মাহ অসমত থাকে। ক'ভিডে এটা সেইটোতে ভাল কাম সুবিধা কৰি দিলে, ৱৰ্ক ফ্ৰম হোম। সেই চিষ্টেমটো হৈ গ'ল। এতিয়া আমেৰিকাত যদি চাকৰি কৰি আছে 6 মাহ আহি পেলাই গুৱাহাটীত বা ধেমাজিত থাকে আৰু 6 মাহ গৈ পেলাই আমেৰিকাত যায়। এতিয়া খালি দেখাক দেখি কামটো কৰিলে নহ'ব। আগতে তোমালোকে নাজানা, আগতে PCO বুলি ফোন কৰিবৰ কাৰণে এনেকুৱা ফোন আছিলে না। PCO বুলি এটা বস্তু পাব্লিক কল অফিচ। সেইটো কি অসমৰ চুকে কোণে গলিয়ে গলিয়ে PCO। তাৰপিছত কি হ'ল এতিয়া গলিয়ে গলিয়ে ই ৰিক্সা আছে, এটা পেচেঞ্জাৰ লৈ পেলাই ঘূৰি থাকে। তাৰমানে ৰাতিটো চাৰ্জ কৰে, বেলেগৰ লাভ হৈছে লোকচানৰ কথা নাই, কিন্তু মানে আমি একো নকৰা কাৰণে ইজিলি মানে ৰিক্সাখনত বহি পেলাই বেটাৰী চলি থাকিব। এনেকুৱা নহয়, দেখাক দেখি নহয়, আমি কৰিব লাগিব কিছুমান কাম। একেটা কামেই কৰিব অলপ বেলেগ বেলেগ কৰিব লাগিব, যেতিয়া মোৰ লাভ হয় বেলেগৰ যাতে লোকচান নহয়। অসমীয়া ভাই ভনী, অসমীয়া ককাই ভাই ভনী আমাৰে হয়, যাতে চবেই যাতে লাভ হয়। কিবা এটা কৰাৰ আগতে চাব লাগিব যে এই অঞ্চলত কি নাই। বিজনেছ কৰিব হ'লে চাবলৈ মই কি নাই এইটো অঞ্চলত। এতিয়া তোমালোকৰ মই তোমালোকে পঢ়ি থাকোঁতে মই ক'লো যে টিউশ্যন দামটো বাহিৰেও বীজ জলকীয়া 20 টকাত 3টা দিয়ে গুৱাহাটীত। তুমি যদি কেইজনমান বীজ জলকীয়া যদি দিবা সেইটো তোমাৰ বছৰত 20,000 30,000 টকা ইনকাম কৰিব পৰা। কলগছে একো পেলনি নাযায়। ফুল নাৰ্জী ফুলটো বাহিৰৰ পৰা আহে, কলকাতাৰ পৰা আহে। নাৰ্জী ফুলো যদি ভালকৈ কৰা সেইটো তোমাৰ দোকানীয়ে লৈ যাব, ইয়াৰ পৰা তোমাৰ ঘৰৰ পৰা লৈ যাব আহি পেলাই। এনেকুৱা নহয় যে পঢ়াৰ পিছতে ইনকাম কৰিম। অসমতে আছে আলোচনী পেপাৰ, নিউজ পেপাৰ লিখা পাব্লিছ হ'লে পইচা পায়, টকা দিয়ে। ৰেডিঅ'ত যদি তোমাৰ গল্প যদি প্ৰচাৰ হয়, কবিতা যদি প্ৰকাশ কৰে তুমি পইচা পাবা। 3,000 টকালৈকে দিয়ে ৰেডিঅ'ত যদি তোমাৰ কিবা এটা প্ৰচাৰ হয়। বাতৰি কাকত আলোচনী তোমাৰ লিখা হ'লে 300 টকা 500 টকাকৈ পায়। সমাপ্ত কৰোঁ নেকি? কুৱেশ্যন নাই যেতিয়া চব ওলাই গৈছে। তোমালোকৰ মহাবিদ্যালয় ইমান হেৰি কৰি পেলাই প্লেনিং কৰি পেলাই এনেকুৱা প্ৰগ্ৰেম কৰিছে, অসমত কিমান শিক্ষানুষ্ঠান এনেকুৱা ধৰণৰ সুবিধা পোৱা নাই। তোমালোক আচলতে লাকি বুলি মই নিজে কৰিছোঁ তোমালোকক। তোমালোকে এনেকুৱা এটা সুবিধা পাইছা, তোমালোকে আচলতে কুৱেশ্যন সুধিব লাগে সেইটো পিছতে লাইন লাগি পেলাই। মই কথাখিনি কোৱাৰ ওপৰত কৈছোঁ যে তোমালোকে ভাবি থকা। প্ৰত্যেকটো কিবা এটা কৰিব লাগিব পঢ়াৰ পিছত। এনেকুৱা নহয় যে পঢ়ি পেলাই হৈ গ'ল ডিগ্ৰী দিব। তোমাৰ ঘৰত আহি পেলাই কোনো নিদিয়ে কাম। লাখ লাখ আছে পাছ কৰি থকা, মাষ্টাৰ ডিগ্ৰী PhD কৰি পেলাই বহি আছে ঘৰত। অকল ডিগ্ৰীটো পালে নহ'ব, চাৰ্টিফিকেটখন পালে নহ'ব, ফাৰ্ষ্ট ক্লাছ পাছ হ'লেও নহ'ব। ফাৰ্ষ্ট ক্লাছ পাছ নলয় আচলতে কোনো কোম্পানী নলয়, কোনো জানে যে ই ক'তো নাথাকে। জাষ্ট পাছ কৰাজনকে ল'ব, বেছি পঢ়া শুনা কৰিলেও লছ আছে। জানে ই ইয়াত নাথাকে, ই গুচি যাব বেলেগলৈ। গতিকে মিডিয়াম পাছ কৰাজনহে ভাল সঁচা কথা ক'ব গ'লে। ফাৰ্ষ্ট ক্লাছ পাছ কৰাবলৈ দেখিবা ঘৰতে বহি আছে, কিন্তু ক'তো সন্তুষ্ট নহয়।
সি বেলেগ ভাবি থাকে যে এইটো এৰিম মই সেইটো এৰিম মানে, গতিকে কোনো চিলেক্টে নকৰে প্ৰাইভেট ছেক্টৰবিলাকে। চাবা তুমি আৰু গণ্ডগোল কৰাখিনি আগতে পায়, কিন্তু সেইকাৰণে গণ্ডগোল কৰি আছে, এইটো সোধাই নাই, কিবা এটা কৰিমেই খামেই, পলিটিকেল লিডাৰৰ লগত লগ লাগিম, কণ্টেক্ট কেইটামান পাম, হৈ যাব। কিন্তু এইটো কেইদিন চলিব কণ্টেক্টটো বেছি দিন নচলিব। সদায়তো কনষ্ট্ৰাকশ্যন চলি নাথাকে অসমত, কনষ্ট্ৰাকশ্যন কৰি শেষেই এতিয়া অসমত, আৰু কনষ্ট্ৰাকশ্যন কৰিব নাই। গুৱাহাটীত অভাৰব্ৰিজ ফ্লাইঅভাৰ বনাই শেষ হৈ গ'ল, আৰু নাই। আৰু গভৰ্ণমেণ্ট চাকৰি আৰু আশা কম আছে, কিমান ওলাব মানে, হয়তো এই মানুহখিনি ৰিটায়াৰ হোৱাৰ পিছতহে চাকৰি ওলাব। কিমান চাকৰি দিলে, ক'ৰ পৰা চাকৰি ওলাব? মানুহখিনি ৰিটায়াৰ হ'ব লাগিব, এনেইতো পোষ্টটো ক্ৰিয়েট নহয়। গতিকে নিজকে যোগ্যতা প্ৰতিপন্ন কৰিব লাগিব, চেষ্টা কৰিব লাগিব। এতিয়া অলমষ্ট অল ডিপাৰ্টমেণ্টত চাকৰি ফিল আপ হৈ গৈছে। 20 বছৰ 30 বছৰ পিছত মানুহবোৰ ৰিটায়াৰ হোৱাৰ পিছত চাকৰিটো ক'ৰ পৰা ওলাব? ৰিটায়াৰটো হ'ব লাগিব, এনেইতো চাকৰি দিলে পঢ়াবৰ কাৰণে ল'ৰা ছোৱালীও থাকিব লাগিব কলেজ ইউনিভাৰ্চিটিত। গতিকে অলপ তোমালোকে চিৰিয়াছলি ল'বা কথাবিলাক। ফূৰ্তি কৰিবলৈ বহুত টাইম পাবা, জীৱনত পঢ়িবৰ কাৰণে এবাৰে টাইম পাবা ডিগ্ৰী কৰিবৰ কাৰণে। গতিকে এই যিকেইটা ছেমিষ্টাৰ আছে সেইকেইটা ভাল নম্বৰ এটা লৈ পেলাই জেনেৰেল নলেজটো আগবঢ়াই পেলাই নেটৱৰ্কটো কৰি পেলাই যাতে ক'ৰবাত প্ৰথমতে দৰমহা কিমান পাইছোঁ সেইটো নাভাবিবা, প্ৰথমতে এক্সপিৰিয়েঞ্চটো গোটাব লাগিব। গভৰ্ণমেণ্ট ছেক্টৰতে হওক বা প্ৰাইভেট ছেক্টৰতে হওক, তেনেকৈ পৰা প্ৰথমতে নিজৰ গাঁৱৰ পৰা ফ্ৰেছাৰ্ছ টেগটো উঠাব লাগিব। এটা অনুষ্ঠানত যোগদান কৰিলে বহুত কথা গম পোৱা যায়, কেনেকৈ ছুটি পায়, কিমান দিন লিভ পায়, গতিকে এনেকুৱা বহুত কথা শিকিবলগীয়া থাকে। প্ৰাইভেট ছেক্টৰতে হওক বা নিজাকৈ আৰম্ভ কৰাৰ আগতে ক'ৰবাততো শিকিব লাগিব, কাৰণ তুমি নিজাকৈ কিবা এটা আৰম্ভটো কৰিব নোৱাৰা। বিজনেছ এটা প্ৰথমতে কাৰোবাৰ লগত শিকিব লাগিব, ক'ৰবাত বিজনেছ কৰা মানুহজনৰ লগত হ'লেও কামটো কৰিব লাগিব, তাৰপিছত নিজে কৰিব পাৰিবা। একো নজনাকৈ তুমি জাষ্ট ঠিক আছে, ঘৰত যদি অলৰেডি আছে বিজনেছ ফিল্ডত, সেইটো বেলেগ কথা। যদি ঘৰত এনেকুৱা বিজনেছ ফিল্ডত একো নাই, তেতিয়া তোমাৰ নিজাকৈ প্ৰথমতে কাৰোবাৰ লগত শিকি ল'ব লাগিব, ট্ৰেইনিংটো ল'ব লাগিব, তাৰপিছত তুমি কামটো আৰম্ভ কৰিব পাৰিবা। এতিয়া কোনোবাই কৈছিলে চিলাই কৰি ভাল পাওঁ বুলি, চিলাই তোমালোকে ডিগ্ৰী পাছ কৰাৰ পিছত বা নিজে নকৰিলেও বা কাৰোবাৰ লগত প্ৰথমে শিকি ল'ব লাগিব অফিচিয়েলি। তাৰপৰা যদি ঘৰত যদি এখন চাইনবোৰ্ড লগাই থৈ ইয়াত চিলাই কৰা হয়, এটা ব্লাউজ অলপ ডিজাইন কৰি চিলাই দিলে 600 নে 700 টকা লয়। বিহুৰ টাইমত, পূজা টাইমত, ঈদৰ টাইমত যদি দৰ্জী দোকানৰ ওচৰত যোৱা যায়, ক'ব যে মই এসপ্তাহ আগত দিব নোৱাৰিম। বিউটি পাৰ্লাৰ তাততো গ'লে মানে লাইন লাগি থাকে মানুহ, এই চুল কাটি দিলে কিমান 30 টকা নে 40 টকা লয়। কিমান কি সঁজুলি লাগে, বেছিটো ইমান নালাগে। ITতে এইবিলাক কোৰ্চ আছে, বেছিক কছমেটলজি, কাটিং টেইলৰিং, ITতে আছে। বম্বে দিল্লীলৈ ফেশ্বন টেকনলজি শিকিব যাব নালাগে, ITI বিলাকতে আছে কোৰ্চ এইবিলাক। চুইং টেকনলজি, কাটিং টেইলৰিং এইবিলাক ITতে আছে, কছমেটলজি। গতিকে এনেকৈ আমি ভিতৰে গুৱাহাটী যাব লাগিব, দিল্লী যাব লাগিব, বেংগলোৰ যাব লাগিব, চব নিজৰ নিজৰ অঞ্চলতে এই বস্তুবিলাক আছে। গতিকে আমি সেইটো চাব লাগিব। ৱেল্ডিঙৰ দোকান এখনত গ'লে মানে গেট এখন বনাই দিব, গেটখন ক'ব যে আমি এমাহ আগত দিব নোৱাৰোঁ, এনি টাইম ৱেল্ডিং ৰডডাল জ্বলিয়ে থাকে। ইলেক্ট্ৰিচিয়ান বিচাৰি পাবলৈ নাই, ক'ব যে মোৰ কাম পেণ্ডিং আছে, মই আজি যাব নোৱাৰিম। পানী মটৰ বেয়া হ'লে মানে মানুহ লগে লগে নাহে, প্লাম্বাৰ ক'ব যে মোৰ কাম বহুত পেণ্ডিং আছে। আমাৰ কিছুমান কাম মানে আমাৰ ইয়াত সৰু কাম, আমি সৰু বুলি ভাবোঁ। আৰু অসমত থাকিলে গভৰ্ণমেণ্ট চাকৰি কৰিলেহে চাকৰি কৰিলে হবে, প্ৰাইভেট চাকৰি আমি, কিন্তু আমাৰ সেই ধাৰণাটো আমি সলনি কৰিব লাগিব। অসমৰ বাহিৰত যি কৰিলেও কথা নাই, কিন্তু অসমৰ বাহিৰত কিমানজনে IAS অফিচাৰ হৈছে, বহুতো প্ৰাইভেট ছেক্টৰতে কাম কৰি আছে। কিন্তু ক'ভিডৰ পৰা ভাল হৈছে, বহুতে বাহিৰত কৰি থকা কামবিলাক এতিয়া নিজৰ নিজৰ অঞ্চলত কৰিব ধৰিছে। এতিয়া ক'ভিডে আমাক বহুত শিক্ষা দিলে, সেইটো এটা নিজৰ নিজৰ অঞ্চললৈ ঘূৰি আহিছে, নিজৰ নিজৰ অঞ্চলত এনেকুৱা কামবিলাক কৰিব। গতিকে আমি কামৰ কোনো সৰু নাই, কাম কৰিব লাজ কৰিব নালাগে, সেইটো আমি আনি ল'লে আমাৰ বহু সমস্যা অট'মেটিক সমাধান হৈ থাকিব। নহ'লে কি হৈছে, আজি বহু অঞ্চলত পৰিয়ালত হয়তো এটাই ল'ৰা গৈ পেলাই বাহিৰত আছে, ঘৰত মানুহ নাই থাকিবৰ কাৰণে। গতিকে আমি ঘৰত যদি আমি ঘৰতে থাকিবলৈ যদি কাম কৰোঁ, তেতিয়াহ'লে বহুত ভাল সমস্যা সমাধান হ'ব। গতিকে আমি সেইখিনি কথা আমি ভাবিব লাগিব। আৰু আজি যিসকলে তোমালোকে অংশগ্ৰহণ কৰে, তোমালোকৰ পৰিয়ালৰ ঘৰত গৈ পেলাই কথাখিনি আলোচনা কৰিবা, এনেকুৱা এনেকুৱা কথাবিলাক কৈছে, যাতে আন 10জনো উপকৃত হয়। নহ'লে এই অনুষ্ঠানটো আয়োজন কৰা সাৰ্থক নহ'ব। যদিহে তোমালোকে এই কথাখিনি হৃদয়ংগম কৰি পেলাই নিজৰ জীৱনত ভৱিষ্যতৰ কাৰণে যদি প্ৰয়োগ কৰা, তেতিয়াহ'লে আজি তোমালোকৰ মহাবিদ্যালয় কৰ্তৃপক্ষই আয়োজন কৰা অনুষ্ঠানটো সাৰ্থক হ'ব। তোমালোকৰ ভালৰ কাৰণে কৰিছে, এনেকুৱা নহয় যে ক্লাছ ক্ষতি কৰিবলৈ এইটো বহাই থোৱাটো এনেইতো জোৰ জুচি বহাই থোৱাটো উদ্দেশ্য নহয়। তোমালোকৰ ভালৰ কাৰণে কৰিছে, যাতে তোমালোকে যাতে প্ৰত্যেকে যাতে ইয়াৰ মাজত কিবা এটা বাৰ্তা পোৱা। কুৱেশ্যন আছেনে বাৰু? নাই? আহা এইফালে আহা, ইয়ালৈ আহা, চবে শুনাকে কয়। নমস্কাৰ ছাৰ, মই ৰাজনীতি বিভাগৰ 6ষ্ঠ সমন্বয়কৰ ছাত্ৰ। ছাৰ, মোৰ কুৱেশ্যনটো হ'ল যে ডাটা চাইণ্টিষ্ট হ'বৰ বাবে ছাৰ কি কি কৰিব লাগিব?
এআই যুগ হয়নে ছাৰ যিকোনো ছাৰ ৱেবছাইট হওক যিকোনো ডাঙৰ ডাঙৰ এপ হওক সেইবোৰ ছাৰ ডাটা চাইণ্টিষ্টে মেনেজ কৰে তো সেইকাৰণে ছাৰ মই যদি ডাটা চাইণ্টিষ্ট হ'ব পাৰোঁ কাৰণ ছাৰ মোৰ ফিল্ডবিলাক ছাৰ আৰ্টছৰ পৰা টেকনিকেল ছাৰ বেছি নাই তো ছাৰ এইটো মই হ'ব পাৰিব কাৰণে ছাৰ কি চেষ্টা কৰিব লাগিব ছাৰ চোৱা এতিয়া ডেটা সাইন্টিস্টে কোৱা আৰ্টিফিচিয়েল ইন্টেলিজেন্সে কোৱা মেচিন লাৰ্নিঙে কোৱা যে এই বস্তুবিলাক কোনো এনেকুৱা আৰ্ট সায়েন্স কমাৰ্চ বুলি কথা নাই এতিয়া লাহে লাহে আৰ্ট সায়েন্স কমাৰ্চ ধাৰণাটো লাহে লাহে সলনি হ'ব ধৰিছে এতিয়া তুমি ৰাজনীতি বিজ্ঞানৰ বিষয়ৰ ওপৰত বেছ কৰি তুমি ডাটা সাইন্টিস্টে ডাটা এনালাইচিছ কৰে এতিয়া বিভিন্ন ধৰণৰ শৰ্ট টাৰ্ম কোৰ্চ কিছুমান আছে ই তিনিমহীয়া হ'ব পাৰে সি ছমহীয়া হ'ব পাৰে যে অনলাইনতো বহুত কোৰ্চ আছে এতিয়া IIT গুৱাহাটীৰ এটা 3 বছৰীয়া কোৰ্চে দিয়ে গতিকে এটা কোৰ্চ কৰিবলৈ বুলি কথা নাই ফ্ৰী প্লেটফৰ্মতো আছে কিছুমান স্বয়ং NPTEL এনেকুৱা প্লেটফৰ্ম আছে যিবিলাকত তোমালোকে অনলাইন মাধ্যমতো শিকিব পাৰা এতিয়া কথাটো হ'ল যে আজিকালি ডাটা সাইন্সৰ বহুত দৰকাৰ আছে বুলি তুমি এনেই অকল শিকিলেও নহ'ব তোমাৰ বেকগ্ৰাউণ্ডে তোমাক এইটো হেল্প কৰিব নে সেইটো চাব লাগিব খালি আমি মই কৈছোঁ যে AI টুলস বিলাক আমি শিকিব লাগিব সকলোৱে আৰ্টছতে পঢ়ো সায়েন্সতে পঢ়ো কমাৰ্চতে পঢ়ো এতিয়া তুমি এখন এপ্লিকেশ্যন লিখিছা তুমি জকাটো তুমি বনাই দিছা তুমি ChatGPT দি পেলাই তুমি মডিফাই কৰি চাব লাগিব তুমি প্ৰথমে ইনপুটটো দিব লাগিব তাৰপৰা চোৱা যে তুমি আৰু কি মডিফাই কৰিব পাৰি তুমি এখন এপ্লিকেশ্যন লিখিছা চাকৰি এটাৰ কাৰণে তোমাৰ বায়োডাটা এখনৰ কাৰণে তুমি ChatGPT হয় Gemini হওক এনেকুৱা কিছুমান AI টুলস আছে তাত গৈ পেলাই সেই টুলবিলাক কেনেকৈ ব্যৱহাৰ কৰিব লাগে টুলবিলাকত কেনেকৈ ইনপুটবিলাক দিব লাগে আৰু তুমি যে বেলেগ বস্তু নহয় অলৰেডি থকা বস্তুবিলাক তুমি তোমাক কিবা দিব লাগিব ইনফৰমেশ্যন দিয়াৰ পিছত তেওঁলোকে সজাই মেলি দিব বস্তু বুজি পাইছানে গতিকে তুমি ডেটা সাইন্টিষ্ট হ'ব কাৰণে তোমাৰ পলিটিকেল সায়েন্সৰ নলেজটোৱে তুমি কিছুমান কোৰ্চ কৰি ল'ব পাৰা এইটো কোনো স্পেচিফিক কোৰ্চ নাই এনেকুৱা যে কৰি ল'লে তোমাৰ ডেটা সাইন্স সাধাৰণতে কম্পিউটাৰ সায়েন্সৰ মেথমেটিক্সৰ কাৰণে অফিচিয়েল ডেটা সাইন্সৰ কম্পিউটাৰ সায়েন্স বা মেথমেটিক্স বেকগ্ৰাউণ্ডৰ পৰা তেওঁলোকৰ অফিচিয়েল মানে অফিচিয়েল কোৰ্চ হিচাপে কৰিব পাৰে কিন্তু বাকী তোমালোকে যে সকলো শৰ্ট টাৰ্ম কোৰ্চবিলাক তুমি কাম চলাবৰ কাৰণে তুমি শৰ্ট টাৰ্ম কোৰ্চ কিছুমান 3 মহীয়া বা 6 মহীয়া এনেকুৱা কিছুমান টাইম টু টাইম কিছুমান চলে অনুষ্ঠানবিলাকে অৰ্গেনাইজ কৰি থাকে তুমি সেইবিলাকত জইন কৰি তোমাৰ পলিটিকেল সায়েন্স নলেজটোৱে তুমি এক্সপাৰ্ট হ'ব নোৱাৰা যে তোমাৰ প্ৰেক্টিকেলি মেথমেটিক্স বা তুমি কম্পিউটাৰ সায়েন্সৰ ফাউণ্ডেশ্যন সেইটো নাই তুমি কিন্তু কাম চলাবৰ কাৰণে তোমাৰ হেল্প কৰিবৰ কাৰণে তুমি ডেটা সাইন্স এছিষ্ট হ'বৰ কাৰণে এছিষ্টেণ্ট হ'বৰ কাৰণে তুমি সেইখিনি তুমি প্ৰেক্টিকেলি শিকি ল'ব পাৰিবা ট্ৰেইনিং লৈ পেলাই ঠিক আছে মই কি ক'ব বিচাৰিছোঁ বুজি পাইছা হ'ব নেক্সট নাই কাৰো নাই চব হৈ গ'ল একো নাই কৈছে শুনিবলগীয়া ভাল কথা হ'লে মই 1 ঘণ্টা 1.5 ঘণ্টাতে যদি সব যদি ডাউট সব ক্লিয়াৰ হৈ গ'ল তেতিয়াহ'লে এনেকুৱা এটা গ্ৰেণ্ড ছাকচেছ কোৰ্ডিনেটৰ থেংক ইউ দিব লাগে তোমালোকক গোটেই ক্লিয়াৰ কৰি দিলে গোটেই বস্তুবিলাক ইয়াৰ পৰা ওলাই যোৱাৰ পিছত কিন্তু লাইন লাগি নাযাবা এইটো কওক বুলি মই ইয়াৰ ভিতৰতে ক'ম মানে বৰ্ডে কি কয় ইয়াত নহয় তাৰপিছত গৈ পেলাই চাইডটো মই সুধিব থাকি গ'ল এইটো আপুনি মানে ক'ব নেকি বুলি তাৰপিছত গাড়ী উঠালৈকে গৈ থাকে একদম লাইন পাতি পেলাই চবতে হয় প্ৰথমতে নহয় তাৰপিছত গৈ পেলাই ক'ব চা মই সুধিব বেয়া পালোঁ মই এইটো সুধিব পাৰিম নেকি তাৰপৰা গৈ পোৱাৰ লগে লগে ফোন মাৰিব মই যেতিয়া পামগৈ চা আপুনি আহিছিলে নহয় আজি মোৰ এটা পইচা থাকি গ'ল বুলি সেইটো মাৰিব চব জেগাতে চা আপুনি আহিছিলে ফোন নম্বৰ দিছে গতিকে ফোন কৰিলোঁ সেই টাইমটো কি কৰিছিলোঁ বাৰটো কৰিলে পাহৰি যায় অকল ফোন নম্বৰহে মনত থাকে নমস্কাৰ মোৰ নাম আফজালুল ইছলাম ছাৰ ছাৰ অসমত সকলো সা সম্পত্তি থকাৰ পিছতো মানে ছাৰ 30% মানুহ অসমৰ পৰা বাহিৰা দেশত কিয় ছাৰ যায় আৰু এইটো ছাৰ কিবা সমাধান আছেনে এজ এ ষ্টুডেণ্ট প্ৰধান দায়িত্ব তোমালোকে কি পঢ়া শুনা কথা প্ৰথমতে নিজে পঢ়া শুনা কৰি পেলাই এষ্টাব্লিছ হ'ব লাগিব কিছুমান কথা মাথাটো গৰম নকৰাই ভাল মই উত্তৰটো দিম তোমাৰ কথা মানে এজ এ প্ৰধান দায়িত্ব তুমি পঢ়া শুনা কৰি তুমি প্ৰথমে কি হ'ব লাগিব কি হ'বা তুমি সেইটো তাত ডিছকাশ্যন কৰিব লাগিব তাৰপিছত তুমি এনেকুৱা এটা পজিশ্যনলৈ আহিব লাগিব অসমখন এনেকুৱা বনাব লাগিব যাতে আমেৰিকাত থকাকেইটাও আহি পেলাই অসমত আহিবলৈ বাধ্য হয় অসমখনো আমেৰিকাতকৈ উন্নত কৰি দেখাব লাগিব যে আমেৰিকা যাব নালাগে ইয়াতে চব বস্তু আছে ইয়াতে চব আছে চুইচ টিপি দিলে চব বস্তু আহি যায় বুজি পাইছানে এতিয়া কষ্ট কৰি পেলাই সকলো অঞ্চল এনেকুৱা হয় ভাল হৈ পেলাই গুৱাহাটীখিনিয়ে গুৱাহাটীত নাথাকে ইয়াৰখিনি গৈ পেলাই গুৱাহাটীত যাব গুৱাহাটীখিনি যাব দিল্লীলৈ দিল্লীৰখিনি যাব আমেৰিকা লণ্ডনলৈ মানে
সেইটো এটা ট্ৰেডিশ্যনে কিছুমান মানে সেইটো এতিয়া তুমি ৰখাব নোৱাৰা সেইটো কিছুমান বস্তু নিজৰ মতে হ'ব কিছুমান বস্তু নহয় কিন্তু সেই ফেচিলিটি নাই পোৱা কাৰণে সেইটো গৈছে বিচৰাখিনি কিছুমানে পাৰে কিছুমান টকা পইচা আছে সম্পত্তি আছে খৰচ কৰিবলৈ জেগা নাই গতিকে সেইটো কাৰণে গৈছে হয়তো কোনোবা 3-4টা জেগাতো থাকে কোনোবা আমেৰিকাত আছে লণ্ডনতো আছে ঘৰ আমেৰিকাতো আছে বুজি পাইছা নাই কোনোবা বেংগলোৰত আছে দিল্লীতো আছে সেইটো তুমি এতিয়া ৰখাব নোৱাৰিবা সেইটো বস্তু মানে সেইটো তুমি আমাৰ হাতত নাই মানে সেইটো চিন্তা কৰিলে নহয় এতিয়া প্ৰথম কথা তুমি পঢ়া শুনা কৰি পেলাই নিজকে এষ্টাব্লিছ কৰাটো হ'ব মানে কিছুমান বস্তু সেইটো বস্তু আমাৰ এতিয়া হাত নাই যদি মই এনেকুৱা এটা পজিশ্যন থাকিলে বোলে এনেকুৱা নিয়ম কৰি দিছোঁ যে ইমান বছৰ অসমত নাথাকিলে অসমৰ পৰা নাগৰিকত্ব কাটি দিয়া হ'ব অসমলৈ আহিব নোৱাৰিব সেইটো এতিয়া মই চৰকাৰত থাকিব লাগিব মানে গৈ পেলাই মই একদম মোদী গভৰ্ণমেণ্টৰ মই বছ হ'ব লাগিব এতিয়া এনেকুৱা নিয়ম কৰি দিব লাগিব যে ইমান বছৰ যদি অসমৰ ভিতৰত ইমান 50% যদি নাথাকে ইণ্ডিয়াত বা অসমত তেতিয়াহ'লে অসমত আৰু আহিব নোৱাৰিব ঘূৰি তেতিয়া হয়তো অসমত থাকিব নে বাহিৰত থাকিব সেইটো ডিচিশ্যন হ'ব এনেকুৱা সেইটো একদম মানে আইন বনাব লাগিব তাৰমানে এতিয়া মই কৈ পেলাই মই ইয়াৰ মাজত তোমালোকৰ আগত কৈ পেলাই এইটো মানে সমস্যাটো সমাধান কৰিব নোৱাৰিম বুজি পাইছা মানে এতিয়া তোমাৰ নিজৰ পাৰ্চনেল কিবা আছে এইটো বহুত ডাঙৰ বিষয় মানে সেইটো কৰিবৰ কাৰণে বহুত চেষ্টা কৰিব লাগিব তোমালোক চব যদি বিভিন্ন পলিটিকেল লিডাৰ হৈ পেলাই চবে যদি উঠি পেলাই পাৰ্লিয়ামেণ্টত যদি এপ্ৰুভ কৰা আইনখন তেতিয়াহে মানে বিলখন পাছ কৰিলেহে ইমপ্লিমেণ্ট কৰিব পৰা যাব লাগিব তোমালোকে বোলে ইয়াৰ পৰা পঢ়ি পেলাই দিল্লীত পঢ়িব গ'লা দিল্লীত পঢ়িব পাৰে প্ৰত্যেক ভাৰতবৰ্ষৰ প্ৰতিটো অঞ্চলত তোমালোকৰ পাৰ্টীৰ মানুহ উঠালা তোমালোকৰ বেটছৰ পৰা যে আমি এনেকুৱা এটা বিল আনিম যাতে নিজৰ নিজৰ ৰাজ্যৰ ল'ৰা ছোৱালীবিলাকে মানুহবিলাকে নিজৰ জেগাত থাকিব লাগিব বাহিৰলৈ যাব নোৱাৰিব সেইটো তোমালোকে দিল্লীত পাৰ্লিয়ামেণ্টত তোমালোকে ক'ব লাগিব তোমালোকৰ বেটছৰ পৰা তোমালোকে বোলে দিল্লী ইউনিভাৰ্চিটিৰ ক'ৰবাত পঢ়িব গ'লা গৈ পেলাই তুমি এটা নেটৱৰ্ক কৰিব লাগিব যে আমি পলিটিকেল পাৰ্টি খুলিম প্ৰত্যেকখন ৰাজ্যতে আমি উঠিম আমি এনেকুৱা এটা আইন বনাম তেতিয়াও সেইটো ছাকচেছ হ'ব তোমালোকে বুজি পাইছা এতিয়া বাধ্য থাকিব লাগিব এতিয়া কোনো যাব নোৱাৰিব বিদেশলৈ ঘূৰি আহিব লাগিব নিজৰ জেগালৈ নহ'লে নাগৰিকত্ব কাটি দিয়া হ'ব নহ'লে আইন নকৰিলেতো ক'ব নাই মুখে ক'লেতো নহ'ব ঠিক আছে হ'ল যে ভাৰ মানে কাৰণে কি কি এণ্ট্ৰেঞ্চ এক্সাম আছে অসমত তুমি কি পঢ়ি আছা ছাৰ মানে এইটো মোৰ কুৱেশ্যন নহয় মানে মোৰ ফ্ৰেণ্ড এজন সি মানে কনফিউজ হৈ আছে MCA অসমত অসম চৰকাৰৰ দিনা আসাম সায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্ট কণ্ডাক্ট কৰে ফৰ অসমৰ ইঞ্জিনিয়াৰিং কলেজবিলাকত MCA পঢ়িবৰ কাৰণে হ'ল সেইটো হ'ল অসম চৰকাৰৰ অধীনত গভৰ্ণমেণ্ট ইঞ্জিনিয়াৰিং কলেজ আসাম ইঞ্জিনিয়াৰিং কলেজ যোৰহাট ইঞ্জিনিয়াৰিং কলেজ এইবিলাকৰ কাৰণে য'ত MCA আছে আৰু ব্যক্তিগত খণ্ড আমাৰ জন বস্কো ইউনিভাৰ্চিটি তাত যদি হয় জন বস্কো স্কুলত থাকে তেতিয়া জন বস্কো ইউনিভাৰ্চিটিয়ে কয় এণ্ট্ৰেন্স বা আসাম সায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটিয়ে কণ্ডাক্ট কৰা এণ্ট্ৰেন্সত কোৱালিফাইং কৰিব লাগিব সেইটো এণ্ট্ৰেন্স এই কি পঢ়ি আছে তোমাক BCA কৰি আছে তেতিয়াহ'লে এই এণ্ট্ৰেন্সটো দিব লাগিব ঠিক আছে এইটো আসাম সায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটিয়ে কণ্ডাক্ট কৰে এণ্ট্ৰেন্সটো কোৱালিফাই কৰিব লাগিব অসম চৰকাৰৰ নিজৰ কৰিব লাগে আৰু ব্যক্তিগত কোনোবাই নিজৰ কলেজবিলাক কিছুমান নম্বৰ বস্তু বেছ কৰি দিয়ে নহ'লে কোনো এণ্ট্ৰেন্স টেষ্টটো পাতে আছেনে নাই কুৱেশ্যন বহুত কম আহিছে হয়তো বহুত কুৱেশ্যন আহিবই গোটেই হলটো ফুল আছিলে পিছতে কুৱেশ্যন বহুত আহিব এতিয়া নহ'লে কেইজন মানে কিমান বেয়া লাগিলে সেইটো ক'ব নেকি অনুষ্ঠানত উপস্থিত থাকি কিমান বেয়া লাগিলে সময় নষ্ট কৰিলে প্ৰসংগ সংগতি দেখাই পেলাই 10 নম্বৰ আছে আহা কেইগৰাকী মান এই অনুষ্ঠানটোৰ ওপৰত 10 নম্বৰ আছে প্ৰসংগ সংগতি দেখাই ব্যাখ্যা কৰিব লাগে মিনিমাম 5 গৰাকী আহিব লাগিব ইমান সময়তো মই কিবা কিবি ক'লো নাই তোমালোকে আহা কিমান বেয়া লাগিলে তাৰ বিষয়ে ব্যাখ্যা কৰা কোনটো কথা বেয়া লাগিলে কিয় সময় নষ্ট কৰিলোঁ নহ'লে মই নিজে মাতিম চোৱা যিমান পৰা চোৱা পৰীক্ষাত নম্বৰটো পালে নহ'ব মোক কোৱা উদ্দেশ্য নাই ভয় ভাৱটো আমি ভাঙিব লাগিব ভুল শুদ্ধ কথা নাই কোনো 100% পাৰফেক্ট কোনো নহয় এতিয়া মই বহুত কিবা গ্ৰামাটিকেলে বহুত ভুল মোৰ কথা ল'লে মই কথাখিনি বহুত খৰকৈ কৈছোঁ বহুত বস্তু মই শব্দ প্ৰনাউন্সিয়েশ্যন ভালকৈ কৈছোঁ মোৰ হৈছে ইনফৰ্মেশ্যন শ্বেয়াৰ কৰা মই একো ভাবি থকা নাই মই কৈছোঁ যে মই এক্সপাৰ্ট এনেকৈ দেখাইছোঁ তুমি ক'লে তুমি ভাবিলে তুমিয়ে জানা চব বস্তু যেতিয়া তেনেকৈ ভাবি ল'ব তেতিয়া কোনো সমস্যাৰ সৃষ্টি নহয় তুমি পিছত চাকৰি কৰিলে তোমাক এবছৰ 2 বছৰ ট্ৰেইনিং দি ল'ব এই বিষয়টোৰ কথা অৰ্গেনাইজেশ্যন প্ৰভিজন পিৰিয়ড থাকিব তোমাক শিকাই বুজাই ল'ব
তুমি আগতে তুমি নিজকে দেখাব লাগিব, তুমি জানিব আগ্ৰহ প্ৰকাশ কৰিব, তুমি আগবাঢ়ি আহিব লাগিব। তুমি অকল নম্বৰ পাইছো বুলি বহি থাকিলে নহ'ব, তোমাক কোনো নলয় তেতিয়া। তুমি ভুলেই হওক শুদ্ধই আগবাঢ়ি আহিবলৈ কথা ক'ব লাগিব, লিডাৰশ্বিপ কোৱালিটি থাকিব লাগিব, কথা ক'ব ভয় ক'ব নালাগিব, কমিউনিকেশ্যন স্কিল লাগিব চবতে। সেই প্ৰেক্টিছবিলাক কৰিব লাগিব, আৰু সেই প্ৰেক্টিছবিলাক তোমাৰ কলেজখনেই প্লেটফৰ্ম। লগৰ মাজত মিলা মিছা কৰিব লাগিব, চবলৈ কথা পাতিব লাগিব, কথা ডিছকাশ্যন কৰিব লাগিব। তাৰপিছত তোমালোকে এতিয়া এই অনুষ্ঠানত কেনেকুৱা লাগে সিমান ডিছকাশ্যন কৰা, কোনটো পইণ্ট ভাল লাগিলে কোনটো নালাগে। এতিয়া মই তোমাক উল্টাকৈ কৈছোঁ কিমান বেয়া লাগিলে, তোমালোকে কোৱা কিমান মোৰ আগত তোমালোকে কিবা কোৱা নেকি বেয়া লাগিলে, তুমিতো ভাল লাগিলে বুলি কোৱা। মই কৈছোঁ যে তোমালোকৰো কিমান মনত থাকিলে কথাখিনি, তাৰ বিষয়ে তোমালোকে কথা আহি পেলাই কোৱা যে মোৰ এইকেইটা কথা মোৰ মনত থাকিলে, এইকেইটা কথা মোৰ কামত আহিব, মই সেইটো কথা ক'ব বিচাৰিছোঁ। মই কোৱা নাই তোমালোকে কোনে মোৰ আগত ক'বা যে বেয়া লাগিলে বুলি, চবেইটো ভাল লাগিলে বুলিয়ে ক'বা। মই কৈছোঁ তোমালোকে অন্ততঃ পৰীক্ষাত যেনেকৈ লিখা তোমালোকে এই অনুষ্ঠান বোলে মোৰ এইকেইটা বস্তুৱে মোৰ কাৰণে কামত আহিলে। অকল পৰীক্ষাত তোমালোকে টিচাৰে পঢ়া মতে সেইমতে নোট লিখা, তুমি যদি নিজৰ ভাষাত যদি লিখা তোমাৰ নম্বৰটো অলপ বেছি দিব ডেফিনেটলি। কম্পিটিটিভ এক্সামত তুমি নিজৰ লেংগুৱেজত তুমি নোটবুক চাই পেলাই গাইডবুক চাই পেলাই লিখা শুনিলি, তোমাৰ যদি নিজৰ ৱৰ্ড দি পেলাই নিজৰ কথা মতে যদি ডেছক্ৰাইব কৰা, তেতিয়া তুমি ডেফিনেটলি নম্বৰটো বেছি পাবা। কম্পিটিটিভ এক্সামতে কোৱা, ইউনিভাৰ্চিটি এক্সামতে কোৱা, এনেকুৱা তুমি লাইন বাই লাইন টিচাৰে কোৱা মতে লিখিবা। তাৰ ভিতৰত বেলেগ এটা ৱৰ্ড একেই মিনিং যদি বেলেগ এটা ৱৰ্ড যদি ইউজ কৰি লিখা, তেতিয়া তুমি কম্পেয়াৰ টু আদাৰ কেণ্ডিডেট লিখাটো তুমি অলপ বেছি নম্বৰ পাবা। তুমিতো কুৱেশ্যন কেইবাটাও কৰিলা, তুমি প্ৰথমতে নমস্কাৰ। তো পোনপ্ৰথমেতো মই মোৰ ইন্ট্ৰডাকশ্যনটো আগতে দি গৈছোঁ। মোৰ নাম শ্ৰী নয়নজ্যোতি ডেকা হয় আৰু মই বৰনগৰ কলেজৰ ষষ্ঠ ষান্মাসিকৰ এজন ছাত্ৰ। তো পোনপ্ৰথমে মই আজি বৰনগৰ কলেজৰ আমাৰ প্ৰিন্সিপাল ছাৰ তথা সকলো ফেকাল্টি মেম্বাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে কেৰিয়াৰ কাউন্সেলিঙৰ প্ৰগ্ৰেমৰ দৰে ইমান ধুনীয়া প্ৰগ্ৰেম মই থকা অৱস্থাত দ্বিতীয়বাৰৰ কাৰণে ইয়াতে অনুষ্ঠিত কৰিলে, যিটোৱে মোৰ হয়তো যিবিলাক সহজা আছিল সেইবিলাক দূৰ কৰাৰ কাৰণে সহায় কৰিছে। তো মই প্ৰথম অৱস্থাত ছাৰক কৈছিলোঁ যে ছাৰ কেনেকুৱা ধৰণে মানে পঢ়িলে বা কেনেকুৱা ধৰণে গ'লে মই অতি সোনকালে এটা গভৰ্ণমেণ্ট জবত এংগেজ হ'ব পাৰিম। তেতিয়া হয়তো সেইটো ধাৰণা মোৰ ভুল আছিলে, কাৰণ ছাৰে যিটো ক'লে যে গোটেই কলটো নপকে তোৰ মাছ নট বিল্ড ইন এ ডে, হয় কথাটো মই আগতেও উপলব্ধি কৰিছিলোঁ, কিন্তু আজি যেতিয়া ছাৰে ভালদৰে বুজাই দিলে তেতিয়া এইটোৰ জৰিয়তে মই একদম হৈছোঁ যে চিয়'ৰ হৈছোঁ যে হয় মই কষ্ট কৰিব লাগিব ভালদৰে আগুৱাই যাবৰ কাৰণে। আৰু ছাৰে এটা পাৰফেক্ট এক্সাম্পল হয়, যিকোনো কাম যদি আমি মনৰ পৰা কৰিব বিচাৰোঁ তেতিয়াহ'লে কিন্তু সেইটো কেতিয়াও ৰৈ নাথাকে। যদি আমি ছাৰৰ উদাহৰণটোই চাওঁ, ছাৰে 4 বছৰ ধৰি কিন্তু কি কৰিছে, এটা গান পাব্লিছ কৰাৰ কাৰণে ৰখি আছিলে, কিন্তু অৱশেষত ভগৱানে চাওক বা যিদৰে হওক তেওঁ কৰিব পাৰিছে। সেইটো এআইৰ জৰিয়তে হওক বা ছাৰে কৈছিলে তেওঁৰ আমাৰ ইয়াতে খুৰ খালী বুলিও কয় বাৰু, তো মানে তেওঁ ব্ৰাদাৰ ইন ল বুলি কৈছিলে, তো তেওঁৰ জৰিয়তে তেওঁ এই কামটো কৰিব পাৰিলে। তেওঁ কি কৰিছে, এআই টুল ইউজ কৰিছে, তো যিটো বৰ্তমান সাম্প্ৰতিক সময়ত বহুলভাৱে প্ৰচলিত হৈ গৈছে। তো মোৰ এইখিনিৰ পৰা যিটো মই এনালাইজ কৰিলোঁ সেইটো হৈছে যে মানে নিজৰ ইচ্ছা নিজৰ মন যদি থাকে তেতিয়াহ'লে আমি সকলো কামতে আগবাঢ়িব পাৰিম। দ্বিতীয় কথা ছাৰে কৈছে যে যদি কেৱল ইনকাম কৰিব লগা হয় তেতিয়াহ'লে আমি যিকোনো প্ৰকাৰে ইনকাম কৰিব পাৰোঁ। হয়, এইটো একদম সঁচা কথা। মই নিজে বৰ্তমানো মই টিউশ্যন কৰোঁ আৰু সেইটো জৰিয়তে মই ইনকাম কৰিও আছোঁ। আৰু ছাৰে কৈছে যে কিবা মানে পাব্লিকেশ্যন কৰিও মানে ইনকাম এটা চ'ৰ্চ আনিব পাৰে। তো সেইটোৰ বিষয়ে মই আগতে জনা নাছিলোঁ। তো এতিয়া আজি এইটো অনুষ্ঠানৰ জৰিয়তে কিন্তু সেইটো কথা মই গম পালোঁ যে যদি মই যিহেতু ইকনমিক্সৰ ষ্টুডেণ্ট, গতিকে যদি মই ইকনমিক্সৰ ওপৰত কিবা এটা ধাৰণা ভালদৰে ল'ব পাৰোঁ, লিখিব পাৰোঁ, লিখি যদি পাব্লিছ কৰিব পাৰোঁ, তো সেইটোৰ জৰিয়তেও কিন্তু মই ইনকাম জেনেৰেট কৰিব পাৰিম। গতিকে ছাৰ আপোনাক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি মোৰ দৃষ্টিভংগীটো আজি কিছু পৃথক কৰাত সহায় কৰিলে। গতিকে আপোনাক এইখন মঞ্চৰ পৰাই মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ ছাৰ। থেংক ইউ। আৰু নেক্সট অন্ততঃ এটলিষ্ট এজনকতো মই এতিয়া পাৰিছোঁ 100% মোৰ লগে লগে ৰিজাল্টটো আহি গৈছে। নেক্সট চবে কপি পেষ্ট কৰিব নালাগে, নিজৰ কথাটো কয়, নিজৰ মনৰ কথাটো কৈছে। মইতো গম পোৱা নাছিলোঁ টিউশ্যন কৰি আছে বুলি, মই কৈছিলোঁহে অলৰেডি এক্সাম্পল কৰি আছে তোমালোকৰ মাজৰে। এনেকুৱা নহয় যে ডিগ্ৰী পাছ কৰিবই লাগিব বুলি।
মইতো গম নাপাওঁ এনেকুৱা আগতে কথা পতাও নাই যে টিউশ্যন কৰিছে নাই মইতো কাৰো লগত কথা পতা নাই মই জাষ্ট প্ৰিন্সিপাল ছাৰৰ মই বহি আছোঁ ডাইৰেক্ট ইয়াত আহিছোঁ মইতো কাৰো লগত কথা পাতি পেলাই কথাখিনি কোৱা নাই টিউশ্যন কৰিব পাৰি বুলি নেক্সট তুমি ফাৰ্ষ্ট বেঞ্চত বহি আছে দিব অলপ নালাগে ৰ বেছি নহয় শুনিছা কি কয় নেমাটো কওঁ চবকে মই বেছি 6 সেমিষ্টাৰৰ ষ্টুডেণ্ট হয় খুব ভালো জানি ধৰাই আছে ছাৰে যিবিলাক কথা কৈছে সকলোৱে কথাবোৰ ভালে লাগিছে আৰু যিবিলাক কথা বুজাই কৈছে সকলোবোৰ বস্তু এনেকৈ নাই যে মনত ৰাখিব পাৰিছোঁ মনত ৰাখিব পৰা নাই মানে অলপ চলপ কথা মনত আছে আৰু যিবিলাকে বস্তু কৈ দিছে আৰু অলপ চলপ বুজিও পাইছোঁ আৰু অলপ চলপ মনত ৰখাৰ কাৰণে চেষ্টাও কৰিছোঁ আমার এটা করতেছে ঠিক আছে নেক্সট চোৱা মই ইয়াত কথা চোৱা তাত থাকোঁতে কেনেকৈ লাগে ইয়াত থাকিলে ভইচে কপি থাকে মানে ভয় কৰিব নালাগে এইটো পৰীক্ষা প্ৰশ্ন উত্তৰ নাই নহয় এইটো মই তোমালোকৰ মনৰ কথাবিলাক কৈ দিছোঁ তাত কোৱা ইয়াত কোৱা আৰু ইয়ালৈ তোমাৰ ডিফাৰেঞ্চ আছে তোমালোকে যিমান পাৰে প্ৰেক্টিচ কৰিবা ক্লাছত কোনো নাথাকিলে তোমালোকে এনেই উঠি পেলাই লগৰ মাজতে ডিছকাশ্যন কৰি থাকিবা টিচাৰ নিচিনা এক্টিং কৰি পেলাই যিমানেই কৰিবা সিমান তোমালোকক ভয় ভাৱটো বাঢ়িব কথা ক'বই লাগিব চবতে কথা নক'লেও ক'তো চলিব নোৱাৰে আজিকালি যি চাকৰি কৰে যিয়ে কৰিলে মানুহৰ লগত কথা ক'বই লাগিব ভাষণ দিবই লাগিব কথা ক'বই লাগিব যেনেকুৱা চাকৰি কৰিলেও মানে নেক্সট কোন আহিবা জোৰ জবস্তি মই ল'ব বিচাৰিছোঁ চোৱা এইটো লৈছোঁ আমাৰ তোমালোকৰ পৰা তোমালোকে কিমানটো গম পালা কিমান হেৰি জানিব বিচাৰিছোঁ মই এনেকুৱা নহয় যে মোৰ আগত কোনো বেয়া বুলি নকোৱা ভাল বুলিয়ে ক'বা তোমালোকৰ নিজৰ ভাষাত প্ৰকাশ কৰিবৰ কাৰণে সুবিধা দিছোঁ মই আহিবা কোনোবা আমি যিহেতু এয়াৰ কথা কৈ থাকোঁ এয়াৰ কথা শুনি থাকোঁ এয়াৰ কথা আমি ক'লেও হ'ল আমি বুজিলোঁ বাৰু যে এয়াই মানুহৰ চাকৰিবিলাকলৈ অলপ সমস্যা আনিব বুলি কৈছে কিন্তু এয়াই নতুন চাকৰিও আমাক সৃষ্টি কৰিছে কিন্তু এনেকুৱা হ'ব নেকি যে এয়াই আমাৰ পৰম্পৰাগত চাকৰিবিলাক প্ৰায় নোহোৱা কৰি পেলাব নেকি আমি এতিয়া পঢ়াই আছোঁ হয়তো এনেকুৱা দিন আমাৰ বহুত আমাৰ হেৰিয়তে পঢ়াইছে আমাৰ এখন ৰয়েলতে পঢ়াইছে ৰবটৰ জৰিয়তে মানে মানুহ হৈ পঢ়োৱা আৰম্ভ কৰিছে এই শিক্ষকতাৰ নিচিনা বৃত্তিবিলাকলৈ এটা প্ৰত্যাহ্বান আহিব নেকি বা অন্যান্য ধৰণৰ আমাৰ অফিচৰ যিসকল এতিয়া আমি LDA এইবিলাক বস্তু ফাইল এটা লৈ মেলি ঘূৰি ফুৰিব লগা এইবিলাকে এটা আমাৰ সমস্যাৰ সৃষ্টি কৰিব নেকি বা কেৰিয়াৰৰ এটা আমূল পৰিৱৰ্তন এয়াই আমাৰ সম্ভাৱনা কিমান দূৰ বাস্তৱ ঠিক আছে তোমালোকে ছাৰজন আমাৰ একে জিলাৰ একে ঠাই গম পাইছে আমি দাদা বুলি ক'লে গম পালা না ভাইটি হয় তোমালোকে এতিয়া কোৱা নাছিলোঁ এতিয়া মই ৰাজহুৱাকৈ কৈ দিছোঁ এতিয়া প্ৰথমতে কৈছিলোঁ মই তোমালোকক এয়াই কথা চোৱা পৰিস্থিতি সাপেক্ষে আমাৰ বস্তুবিলাক সলনি হৈ গৈ থাকিব এনেকুৱা নহয় যে এয়াই আহিলে মানে যে আমাৰ চাকৰি পাতি গোটেই গুচি যাব আমি শিকিব লাগিব আগতে কি আছিলে কম্পিউটাৰটো সকলোৱে শিকিব লাগিব এতিয়া আমি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ টুলবিলাকৰ বিষয়ে শিকিব লাগিব টিচিংটো কেতিয়াও এয়াই কৰিব নোৱাৰে কোনজন ল'ৰাই কেনেকুৱা মানসিক অৱস্থা কি ধৰণৰ কেনেকুৱা কি পৰিৱেশৰ আৱেগ অনুভূতি কেতিয়াও এয়াই থাকিব নোৱাৰে ভাত ৰান্ধনি চেফ কেতিয়াও এয়াই হ'ব নোৱাৰে পাৰিব নেকি ভাত বনোৱাটো এয়াই যোগেদি ড্ৰয়িং কৰাটো এজন আৰ্টটো কেতিয়াও এয়াই মানে এয়াইটো হ'ল কোনোবাই বস্তু দিব লাগিব ইনপুটটো কোনোবাই দিব লাগিব গাইড কৰিব লাগিব সেইকাৰণে কৈছোঁ আমাৰ গানটো বনোৱাৰ ক্ষেত্ৰত গতিকে এয়াইটো মানুহজন বেছি এক্সপাৰ্ট হ'ব লাগিব বস্তুটো এতিয়া কিছুমান চাকৰি হ'লে বেলেগ ডিজাইনৰ ফৰ্মত হ'ব সেইটো কাগজ পত্ৰ আৰু কমি যাব ধৰা কিছুমান বস্তু এতিয়া যেনেকৈ ইয়াত থাকি পেলাই হয়তো বেলেগ জেগাৰ পৰা হয়তো চাই দিব পাৰিলে অনুষ্ঠানটো বেলেগ কলেজৰ লগতো কানেক্ট কৰি পেলাই কিছুমান বস্তু আমাৰ সহজো নহ'ব এতিয়া মই ইয়াত নাথাকে গুৱাহাটীৰ পৰা হয়তো কৰিব পাৰিলোহেঁতেন বস্তুটো একেটাই কথা মই যেনেকৈ কুৱেশ্যন কৰিছোঁ খালি ইয়াত ফিজিকেলি আহিছোঁ গতিকে এআই যোগেদি কিছুমান চাকৰি বেলেগ ধৰণে কৰিব লাগিব আৰু এইটো এনেকুৱা ভুল ধাৰণা যে মানে এআই যোগেদি চাকৰি নাইকিয়া হৈ যাব মানে চাকৰি থাকিব খালি সেইকাৰণে আমি আৰু কষ্ট কৰিব লাগিব আমি টেকন'লজিৰ লগত খাপ খাই কৰিব লাগিব এতিয়া যেনেকৈ মোবাইল এইটো ফোনৰ মোবাইলটো মোৰ 3 বছৰ আগতে কিনা এতিয়া হয়তো মডেলটো নাই আকৌ নতুন ভাৰ্চনটো আহিলে আকৌ ছমাহৰ পিছত নতুন ভাৰ্চন আহিব গাড়ীৰ মডেল চেঞ্জ হৈ গৈ থাকে গতিকে এতিয়া এআই খুব ফাষ্ট চেঞ্জ হৈ গৈ আছে এতিয়া যিটো আছে এআইটো নেক্সট হয়তো ছমাহৰ পিছত আৰু বেলেগ আহিব গতিকে আমি যিমান পাৰোঁ সেইবিলাকো কিন্তু বেছিক কথাবিলাক জানিবই লাগিব
এ টু জেড আমি সকলোৱে সকলোকে জানিব লাগিব, ক খ গ ঘ আমি জানিব লাগিব। বেছিক নজনাকৈ অকল আমি এআই পঢ়িলে মানে আমি একো আগুৱাই যাব নোৱাৰিম। আছামিজ তুমি ছাবজেক্টত পঢ়িছা, আছামিজত কেনেকৈ এআই ইউজ কৰিব লাগিব, ইংলিছ পঢ়িছা কেনেকৈ এআইটো হেল্প কৰিব লাগিব, ইকনমিক্স পঢ়িছা কেনেকৈ এআই হেল্প কৰিব লাগিব। কিন্তু বেছিক নলেজ বেকগ্ৰাউণ্ডৰ কথা কিছুমান বেছিক কনচেপ্ট ক্লিয়াৰ থাকিব লাগিব। এআই বেলেগ বস্তু নহয়, এআই অলৰেডি থকা বস্তু আমি কেনেকৈ আপগ্ৰেড কৰিছোঁ সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব। এতিয়া যেনেকৈ ডাটা চাইণ্টিষ্ট, ডাটাটো এনালিচিছ কৰিবৰ কাৰণে কেলকুলেটৰ কম টাইম লাগিছিলে, ছফ্টৱেৰ আৰু এআইটো লয় আৰু সোনকালে হয়তো আহি যাব। এতিয়া এইখন যে বেনাৰ, মই আজিকালি বেনাৰবিলাক আগতে গম পোৱা নাছিলোঁ, ChatGPT দি দিওঁ, ছেকেণ্ডৰ ভিতৰত বেনাৰ বনি যায়। বুজি পাইছা নাই? হয়তো সেই কামটো সহজ হৈছে, কিন্তু প্ৰফেচনেল নিচিনা হ'ব নোৱাৰে যিজনে গ্ৰাফিক্স ডিজাইনাৰ কৰিব, কিন্তু কামটো চলি যায় কিছুমান ক্ষেত্ৰত মানে। গতিকে কিছুমান ক্ষেত্ৰত আৰু আনকমন হ'বলৈ আৰু এড কৰিব লাগিব, কিছুমান টেকন'লজি শিকিব লাগিব। গতিকে তোমালোকে ভাবি থাকিব নালাগে যে আমি এআই পঢ়িম বুলি, এআই টুলবিলাক জানি ল'লে হ'ব। যি পঢ়িছা সেই ভাবতে কৈছোঁ যে তোমালোকে নিজে খালি নিজৰ লগত লিংক আপ কৰিব লাগিব। গতিকে এই প্ৰশ্নটো মই ক'ব বিচাৰিছোঁ যে এআই বুলি আমি চিন্তা কৰি থাকিব নালাগে। সকলো 100% এআই কেতিয়াও হ'ব নোৱাৰে, পচিবলে নহয়। তেতিয়াহ'লে আমি মানুহৰ কোনো অস্তিত্ব নাথাকিব। মানুহৰ যদি ওপৰত গুচি যায় তেতিয়াহ'লেতো সমস্যাৰ সৃষ্টি হৈ যাব। গতিকে আমি এআই কণ্ট্ৰল কৰিব লাগিব। গতিকে আমি যিমান পাৰি আমি ইণ্টাৰনেট নোহোৱাকৈ কাম কৰিব চেষ্টা কৰিব লাগিব। মানে মোবাইলটোতো তোমালোকে ক্লাছৰুমত লৈ যাব নোৱাৰিবা, পৰীক্ষা হললৈ নিব পাৰিবা নেকি? ইণ্টাৰভিউৰ কাৰণেতো তুমি মোবাইলটো লৈ যাব নোৱাৰিবা কুৱেশ্যনটো দিবৰ কাৰণে, সেইটো নিব নোৱাৰিবা নহয়। চাই লওঁ বুলি ঘপকৈ বোলে গুগলত চাৰ্চ কৰি পেলাই বহুত ডাঙৰ সমস্যা হ'ব। সেইকাৰণে যিমান পাৰি মোবাইলটো নোহোৱাকৈ কিতাপ পঢ়ি পেলাই বস্তুবিলাক ল'ব চেষ্টা কৰিব লাগিব। নহ'লে এতিয়া মোবাইলবিলাক গৈ থাকিব, মোবাইলত চাৰ্চ বুলি কিতাপখনত আছে, কিবা এটা বুজি পোৱা নাই টেক্সট বুকৰ একদম কমপ্লেক্স ইকনমিক্স থিয়ৰিও, এতিয়া চোৱা কিবা কোনোবা কিবা বুজাই দিছে নি? এইটো যে চব চাই দিব দৰকাৰ নাই, ভিডিঅ'বিলাক সময় নষ্ট কৰি পেলাই। কিবা এটা বুজি পোৱা নাই, উপন্যাসৰ বিষয়ে লিখিছে, কিবা এটা থিয়ৰিৰ বিষয়ে বুজা নাই, উপন্যাসৰ কিবা আধুনিক উপন্যাসৰ কিবা ডেছক্ৰিপশ্যন, তাত যদি কোনোবাই যদি কিবা লেকচাৰ আপলোড কৰিছে অকল সেইটোৱে চোৱা, এইটো যে চব চাই দিব দৰকাৰ নাই। বুজি নোপোৱা তাক চায়েন্সৰ কোনোবাই হিউমেন ডাইজেষ্টিভ চিষ্টেমটো ভালকৈ বুজি পায়, এনিমেটেড ভিডিঅ' কিবা আছে নেকি সেইটো চোৱা। গোটেই এইটো যে তোৰে চাই দিব দৰকাৰ নাই চায়েন্সৰ বিষয়ে জানিবৰ কাৰণে। গতিকে সেইটো যদি চোৱা, নহ'লে অকল মোবাইলৰ ওপৰত ইণ্টাৰনেটৰ বেছ কৰিলে পিছত বহুত ডাঙৰ সমস্যাৰ সৃষ্টি হ'ব। নিজৰ ক্ৰিয়েটিভিটি কোনো নথকা হৈ যাব মানে। গতিকে যিমান পাৰি নিজৰ ক্ৰিয়েটিভিটিটো আমি ৰাখিব চেষ্টা কৰিব লাগিব। কোনোবাই ড্ৰয়িং কৰা, নিজৰ সেইটো কেপাচিটি ইনক্ৰিজ কৰিব চেষ্টা কৰিব লাগিব। ইণ্টাৰনেটৰ ওপৰত এআইৰ ওপৰত ভৰসা কৰিলে নিজৰ পিছত তুমি একো কাম কৰিব নোৱাৰিবা মানে, একো ব্ৰেইনে কাম নকৰা হৈ থাকিব মানে। সেইকাৰণে তোমাৰ নিজৰ বস্তুটো নিজে ৰাখিব চেষ্টা কৰিব লাগিব। এতিয়া মোৰ এই বস্তু কোনো এআই দি পেলাই উত্তৰ উলিয়াব নোৱাৰে মোৰ পৰা। এতিয়া যেনেকৈ মোক সুধিলে কুৱেশ্যন এটা 30% গুচি যায়, এইটো মোৰ এই প্ৰগ্ৰেমিং হৈ আছে, মই লগে লগে কৰিলোঁ যি কুৱেশ্যন সোধা, ইমান বছৰ কৰি পেলাই যি কুৱেশ্যন আহে মোৰ মানে এই প্ৰগ্ৰেমিং হৈ গ'ল মানে। এতিয়া যি কুৱেশ্যন হ'লেও মই লগে লগে ছেকেণ্ডত দি দিম মানে। সেইকাৰণে কৈছোঁ নেক্সট কোনো নাই বুলি, যিহেতু মই এই বিষয়টোৰ লগতে জড়িত। মোৰ মানে শুওঁতে খাওঁতে এনিটাইম মানে এইটো বস্তুৱে মানে কেনেকৈ অসমৰ ল'ৰা ছোৱালীক এই কথাবিলাক জনাওঁ মানে। যি কুৱেশ্যনে সোধা মোৰ লগে লগে মই এনেকৈ কুৱেশ্যন উত্তৰ দি মোৰ মানে হৈ গৈছে মানে কোনটো কুৱেশ্যন মই কেনেকৈ উত্তৰ দিম মানে। আৰু উত্তৰৰ যোগেদি কাৰো যাতে সমস্যাৰ সৃষ্টি নহয়, মোৰ উত্তৰৰ যোগেদি চবে যাতে কামত আহে। মোৰ পুৰা জেগাই জেগাই ভৰাই থোৱা আছে, লগে লগে দিয়াৰ লগে লগে ক্লিক কৰাৰ লগে লগে মই আহি যাম মানে। মোৰ সেইটো অট'মেটিক হৈ গৈছে বস্তু মানে। তোমাক দেখিছে যি কুৱেশ্যনে হওক মানে, এইটো কেৰিয়াৰ লগত নহয়, সুধিছে মোৰ লগে লগে ক'ত মই পাৰ্লিয়ামেণ্টৰ লগত লিংক কৰি কোৱা আইনৰ লগত লৈ পেলাই, মইতো পলিটিকেল চায়েন্সৰ মানুহ নহয়, ক'ত গৈ পেলাই মই বিল পাছ কৰি আইন কৰি পেলাই ক'ত কি কৰিব লাগিব, গোটেই ইণ্টাৰনেশ্যনেল নেশ্যনেল লেভেলত পলিটিকেল পাৰ্টি ফৰ্ম কৰি পেলাই পাৰ্লিয়ামেণ্টত ফৰ্ম কৰি ৰোল কৰি দিব লাগিব বুলি মই কৈ দিলোঁ। বুজি পালা? সেইটো তোমালোকে চেষ্টা কৰিলে যি বিষয় তোমালোকে পাৰিবা, খালি সেইটো লাগিব আহিব। মই আগতে সেই কিবা কিবি লিখিছোঁ, এতিয়া মই লিখা বাদ দিলোঁ, পাৰ্টিকুলাৰ চিঠি। এতিয়া মই অকল এই টপিকটোত লাগি আছোঁ যাতে এইটো ইনফৰ্মেশ্যন কেনেকৈ দিব পাৰি, যাতে মই এইটো যিমান পাৰোঁ মই সোমাই দিব পাৰোঁ মানে। সেইকাৰণে মই নিজে কৈছোঁ যে তুমি নিজে ভাবিলে নিজে এইটোত এক্সপাৰ্ট, তুমি বেলেগে কোনো একো ক'ব নোৱাৰে। মই এইটো জানো ভালকৈ, মই ভাবি ল'লে মানে ভাবি ল'লে হ'ল মানে। সেইকাৰণে মই নিজে লৈ লৈছোঁ যে আই এম দ্য বেষ্ট, আই এম দ্য অনলি ওৱান। তুমি প্ৰত্যেকে পাৰিবা নিজে ভাবি ল'লে, মই এইটো ছাবজেক্টত ভাল, মই এইটোত এক্সপাৰ্ট হয়, গতিকে মই এইটো কাম মই কৰিব পাৰিম মানে। মনত ভাবি ল'বা যে অট'মেটিক হৈ যাব বস্তুবিলাক। নহ'বতো নাভাবিবাই নেগেটিভটো, পজিটিভটো ভাবিলে অট'মেটিক কামবিলাক পজিটিভ হ'ব। যদি ভাবি লোৱা মনত নোৱাৰিম বুলি, তেতিয়া নহ'লে নহ'বই মানে। পজিটিভ যদি ভাবি লোৱা অট'মেটিক কামবিলাক হৈ যাব।
কৰিব পাৰিম বুলি ভাবিবা 50% হৈ গ'ল। সেইটো চাবা নিজে প্ৰয়োগ কৰি পেলাই মই কোৱা যে কথাবিলাক হয় নে নহয় তোমালোকে নিজে গম পাবা। তোমালোকৰ নিচিনা ল'ৰা ছোৱালী পৃথিৱীত পাইছে তোমালোকে কিয় নোৱাৰিবা? তোমালোকৰতো বহুত এনেকুৱা জেগাত আছে কোনো ইলেক্ট্ৰিচিটি নাই, এনেকুৱা জেগাতো তোমালোক পঢ়া শুনা কৰি পেলাই হৈছে, IAS অফিচাৰ হৈছে, IPS অফিচাৰ হৈছে, এনেকুৱাতো আছে বহুত। ক'ৰবাত থাকিবলৈ ঘৰ নথকাকৈ এনেকুৱা বানপানীত ঘৰ চৰ কি হৈছে, পথাৰত থাকি পেলাইতো কোনোবাই পঢ়া শুনা কৰি পেলাই হৈছে, নিজৰ ঘৰটোৱে নাই, বানপানী উটুৱাই লৈ গৈছে। তোমালোকে ইমান সুবিধা পাই পেলাই স্মাৰ্ট ক্লাছৰুম এনেকুৱা মিটিং এটেণ্ড কৰি এনেকুৱা সুবিধা পাইছে, তোমালোকে কিয় নোৱাৰিবা? খালি বেলেগক দেখি পেলাই নহয়, নিজে নিজৰটো চাব লাগিব যে মই কি হ'ব বিচাৰিছোঁ, ইয়াৰ কাৰণে কি কৰিব লাগিব। বেলেগৰ লগত কম্পেয়াৰ কৰিলে সমস্যাৰ সৃষ্টি হৈ যাব। সেইকাৰণে মই কিছুমান কথা এখন গানে শুনি কিছুমান কথা উলিয়াই দিব লাগিব, মই কাকো পাত্তা নিদিওঁ। এই যে গানটোৰ কথাতে বেলেগে হাঁহিছিলে কিবা কৰিছিলে, এতিয়া মই গোটেই মানুহকে শুনাইছোঁ, য'তে যাওঁ এইটো কৈছোঁ যে মই হেৰে কাটিলোঁ, এইটো মই শুনামেই বুদ্ধি কৰি পেলাই। চব মানুহকে দিছোঁ, মোক হোৱাটছএপ গ্ৰুপত যিমান এড কৰি দিছে মই চবকে দি দিছোঁ। সেই আছে না গুড মৰ্ণিং গুড ইভিনিং দি থাকে মানে, মই কৈছোঁ এইটো গান দিছোঁ বোলো আপুনি শুনিব বোলো। চব ইমান হোৱাটছএপ গ্ৰুপ 100টামান হোৱাটছএপ গ্ৰুপ আছে, চব এড কৰি থৈ দিয়ে গুড মৰ্ণিং গুড ইভিনিং দিবৰ কাৰণে মানে মই গান চবকে জবৰদস্তি শুনাই দিছোঁ। ইউটিউবতো আছে, কুলজিত বুলি মাৰিলে পাই যাব, কুলজিত বুঢ়াগোহাঁই ইউটিউবত আছে, তাতো। মই মিউজিক ABCD একো নাজানো, খালি মোক লাগে মানে কথাটো মেছেজটো যাবৰ কাৰণে। আৰু আছেনে? ইমান জোৰ কৰি সুধিবলগীয়া হৈছে, আছেনে? এনেকুৱা চান্স কিন্তু নোপোৱা, কোনো এনেকুৱা কোনো কেৰিয়াৰ কাউন্সিলাৰ আহি পেলাই এনেকৈ সুধি নাথাকে। কেৰিয়াৰ কাউন্সিলাৰ আহিব, পটাপট যাব পাৰি, সেইটোৱে লাগিব যে হৈ গ'ল এঘণ্টা হ'ল যাওঁ আৰু। মোৰ নিচিনা নোপোৱা, কিন্তু মই এইটোও কৈ দিছোঁ, মই নিজৰ ধোন নিজে কোবাওঁ, কথাটো কৈয়ে দিওঁ। কোনোবাই ভাল পাওক বেয়া পাওক কিবা মই কেয়াৰ নকৰোঁ। বহুতে বেয়াও পায় মোক বেছি কৰে বুলি, বেছিটো কৈছোঁ মানে কি যিটো কৰোঁ জানো কাৰণে সেইটো কাৰণে কৈছোঁ বেছি। কোনো কপি কৰিব নোৱাৰে, এইখিনি কথাটো মই যিমান পাৰোঁ আউট কৰিম, কোনো কপি কৰিব নোৱাৰে কাৰো কথা। নিজৰ বস্তু নিজে চেষ্টা কৰিলে নিজৰ আৰম্ভ কৰিব লাগিব। সমাপ্ত কৰোঁ নেকি? তোমালোকে কোৱা। এনেইতো থিয় হৈ থাকিলে লাভ নহ'ব, মইতো কৈ থাকিলে তোমালোকৰ কামত আহিব লাগিব ন, মই এতিয়া কৈ থাকিব পাৰিম আৰু 2 ঘণ্টা ক'ব পাৰিম। মই 4 ঘণ্টা বাইদেউ ক'ব কিবা আহক। আহক ইয়ালৈ আহক। ধন্যবাদ। সকলোৰে হয় মই ডক্টৰ কুলজিত বুঢ়াগোহাঁইক আন্তৰিক ধন্যবাদ জনাইছোঁ। তোমালোকে কিমান এক্সাইটেড আছিলা মই নাজানো, কিন্তু মই যেতিয়াৰ পৰা গম পাইছোঁ তেতিয়াৰ পৰা মই একদম এক্সাইটেড। মই আজি প্ৰথমৰ পৰা আহিও সুধিছোঁ আহি পালেহিনে? ল'ৰা ছোৱালীক মই যিমান পাৰোঁ মানে মটিভেট কৰিছোঁ তোমালোকে আহিবা। আমাৰ এই 6th ছেমিষ্টাৰৰ নয়ন ধৰ্ম অৰ্থনীতি বিভাগৰে, মই অৰ্থনীতি বিভাগৰে প্ৰফেচাৰ আৰু HOD। মই আগৰ পৰাই আপোনাৰ লিখাবিলাক পঢ়ি থাকোঁ, কেৰিয়াৰ গাইডেন্স কাউন্সিলিং মই কেলৈ চাওঁ, মোৰতো হৈ গৈছে, কিন্তু মোৰ ল'ৰা ছোৱালীখিনিক কিবা এটা ক'ব লাগিলে মইতো আৰু বেলেগ কি পঢ়ি থাকিম, এনেকুৱা ধৰণৰ আৰ্টিকেল পঢ়োঁ বা এনেকুৱা চাই কিবা এটা ক'ব পাৰোঁ নেকি চাওঁ। আজি আপুনি যিখিনি কথা ক'লে তাৰে এটলিষ্ট 10% নিশ্চয় মই ক্লাছত কৈ থাকোঁ, নয়নহঁতে ক'ব। আৰু এই যে কৈছে মই এই মঞ্চখন ব্যৱহাৰ কৰিব লগা কথাটো তাহাঁতক প্ৰায়ে কৈ থাকোঁ। আৰু এয়াই যে শিক্ষকক কেতিয়াও হেৰি কৰিব নোৱাৰে, আঁতৰাই দিব নোৱাৰে, সেই কথাটো মই কৈ থাকোঁ, কাৰণ এয়াই তোমালোকৰ আৱেগ অনুভূতি চাই পেলাই কেতিয়াও কথা ক'ব নোৱাৰিব। আজি চোৱা, তোমালোকক ইমানখিনি কিয় ক'ব লগা হৈছে, মোৰ ভাল লাগিছে যে মোৰ 2টা ষ্টুডেণ্টে কৈ আছে, কাৰণ এইখিনি কোৱাৰ কাৰণে মঞ্চ মই সিহঁতক দিওঁ, মই সিহঁতক এনকাৰেজ কৰোঁ যে এইখন মঞ্চ তোমালোকে ফ্ৰী পাইছা, যি মন যায় তাকে ক'বলৈ আহি যোৱা। আমি চেমিনাৰ পাতোঁ, ইয়াতে ডিজিটেল ক্লাছৰুমতে চেমিনাৰ কৰোঁ আমাৰ কেইটামান ল'ৰা ছোৱালী, কিন্তু সিহঁতক এইখিনি ক'ব পৰাকৈ আজি মই সুবিধাখিনি দিছোঁ, আৰু সেইটো মই আজি দেখিছোঁ আজি যোৱাৰ সময়ত, সেইটো মোৰ ভাল লাগিছে। গতিকে এই যে ছাৰে কৈ আছে সঁচাকৈ নকয় কোনো, এনেকৈ টিচাৰৰ নিচিনাকৈ কোনোবাই কৈ নিজৰ অনুভৱখিনি ব্যক্ত কৰি এই কথাখিনি কিন্তু কৈ নাথাকে। তেখেতে কৈছে মোৰ আমাৰ মাজৰে এজন যেন লাগিছে। তোমালোকে হয়তো ভাবিছা তেওঁ একেবাৰে সহজলভ্য, একদমেই নহয়। মই নিজে এক্সাইটেড আছিলোঁ। আজি চাওক, মোৰতো কোনো দৰকাৰ নাই, মই প্ৰফেচাৰ HOD হৈ গ'লোঁ, কিছুদিন পিছত মই ৰিটায়াৰ কৰিম, কিন্তু মোৰ মনত আছে তথাপিও মই এখন বহী এখন লৈ আহিছোঁ, পেন এটা লৈ আহিছোঁ আৰু 3 পেজকৈ লিখিছোঁ। কাৰণ এইখিনি কথা মই ইয়াৰ পৰা ওলাই যোৱাৰ পিছত ল'ৰা ছোৱালীক আকৌ কেতিয়াবা ক'ব লাগিলে কি এটা পইণ্টত কেনেকৈ কৈছিলে হয়তো মই পাহৰি যাব পাৰোঁ। এইখিনি মই তোমালোকৰ কাৰণেই কৰিছোঁ, কিন্তু মই দেখা নাই কোনোবাই হাতত কাগজ কলম লৈ কিবা এটা লিখিছা যেন। ইউ আৰ ফ্ৰী,
তোমালোকে বেলেগত যোৱা নহয়, নিজৰ ঘৰতে তোমালোকৰ অতিথি আহিছে, তোমালোকৰ উপজাচী এজন শিক্ষকে ক'বলৈ আহিছে, তোমালোকে কিয় সুবিধাখিনি ল'ব পৰা নাই, সেইটো মোৰ মানে বেয়া লাগিছে। গতিকে আৰু ধন্যবাদ জনাইছোঁ। 19 তাৰিখৰ পৰা পৰীক্ষা, মোৰ কথা শুনি সিহঁতে আজি আগৰ বেঞ্চত বহি এইখিনি কৰিছে যে নিশ্চয় তেওঁলোক উপকৃত হৈছে আৰু হ'ব। এই নয়নে সি যে টিউশ্যন কৰে আৰু তাৰোপৰি এইটো যিটো ডিজিটেল হেৰিটো ভালকৈ ইউজ কৰিব জানে, যিটো কাৰণে সি কম্পিউটাৰৰ কাম চাম কৰি পেলাই সেইভাগেও সি উপাৰ্জন কৰে। ভালেখিনি কিবা কিবি কাম সি কৰি দিয়ে বেলেগ বেলেগ অফিচ কিছুমানত, তাৰ পৰা উপাৰ্জন কৰি আছে। আৰু এইবিলাক কৰাৰ কাৰণে মই এনকাৰেজো কৰি থাকিছিলোঁ, কাৰণ কৰ্মত কোনো লাজ নাই। আমি যি কামেই নকৰোঁ মনোযোগেৰে কৰিব লাগে, সেই কথাখিনি তেখেতেও কৈছে। মোৰ ভাল লাগিছে এইবিলাক কথা মই সিহঁতক কৈ থাকোঁ। ক্লাছটো যদিও ক্লাছ, মই প্ৰায় কথাতে জীৱন সম্পৰ্কে আৰু বৰ্তমান যে আমি কৰ্মমুখী হ'ব লাগিব, আমাৰ বৃত্তিটো অকল পঢ়া শুনা হৈ পেলাই আমি অফিচতেই চাকৰি কৰিম তেনেকুৱা নহয়, নিজৰ কৰ্মদক্ষতাখিনি কেনেধৰণে আগবঢ়াই নিব পাৰি। কাৰণ আমি যিখিনি ৰিজাল্ট লৈ পেলাই যিখন মাৰ্কশ্বিট পাম, সেইটো আমাৰ এণ্ট্ৰি পাছহে, আমাৰ জীৱনত প্ৰৱেশ কৰাৰ এখন এটা প্ৰৱেশ পত্ৰহে। যেনেকৈ পৰীক্ষা দিবৰ কাৰণে আমাক এখন হেৰি লাগে, কি কয়, এডমিট কাৰ্ড লাগে। গতিকে সেইখন এখন এডমিট কাৰ্ড টাইপ হয়। নিজকে নিজে উপযুক্ত কৰিবৰ কাৰণে আমি নিজেই চেষ্টা কৰিব লাগিব বৰ্তমান সময়ত। গতিকে এইখিনি সুবিধা দিয়াৰ কাৰণে কেৰিয়াৰ গাইডেন্স কাউন্সেলিং প্ৰগ্ৰেমৰ আমাৰ সমন্বয়ক আছে জানমণি আৰু আমাৰ অধ্যক্ষ মহোদয়, তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু এটা কথা মই ক'ব খুজিছোঁ, আমাৰ ল'ৰা ছোৱালীবিলাকে কেতিয়াবা ক্লাছ, মই বহীখন চাওঁ সিহঁতে নোট কৰাত, কিছুমান বৰ ধুনীয়া ধুনীয়া একদম ডিজাইনৰ বস্তু কৰি থাকে, মানে সেইটো সিহঁতৰ হবি, সিহঁতে গম নাপায়। মই এদিন দেখিলোঁ যে এইটো কি কৰি আছা, তুমিতো বৰ ধুনীয়া আঁকিছা, অৰ্থাৎ ফেশ্বন ডিজাইনিঙত তাৰমানে তেওঁৰ হেৰিটো আছে। কিন্তু তেওঁ কেনেকৈ গৈ পেলাই আগবাঢ়ি পেলাই এইবিলাক কামখিনি কৰিব বা নিজকে সেই দক্ষতাটো, স্কিলটো আৰু বেছি ভালকৈ প্ৰফেচনেলিজিমলৈ লৈ যাব পাৰিব, সেইটো হয়তো নাজানে। গতিকে ছাৰে নিশ্চয় এইখিনি ক্ষেত্ৰত অকণমান যদি কৈ দিয়ে, আমাৰ ল'ৰা ছোৱালী কিছুমান ছোৱালী তেওঁলোকে সুধিবলৈ অকণমান অসুবিধা পায়। আমাৰ ইয়াতে অকণমান ভাষাটোৰ ক্ষেত্ৰতো অকণমান লাজ পায়, ক'বলৈ গ'লে মানে অলপ ঘৰুৱা ভাষাটো কেতিয়াবা ওলাই যায় বুলি পেলাই, সেইটো এটা তেওঁলোকৰ প্ৰব্লেম মই জানো। গতিকে সেইটো কাৰণে বহুতে ইয়াতে আগবাঢ়ি আহি ক'বলৈ অলপ অসুবিধা অনুভৱ কৰে। গতিকে তেনেকুৱা ল'ৰা ছোৱালী আছে। গতিকে এইটো ক্ষেত্ৰত ছাৰে দুআষাৰমান কৈ দিলে নিশ্চয় ভাল হ'ব। গতিকে এইটো মই ক'ব খুজিলোঁ আৰু আপোনাক পুনৰ ধন্যবাদ জনাইছোঁ। আজি স্বচক্ষে এনেধৰণে কথাখিনি সুধিবলৈ পাই মই নিজকেও ধন্যবাদ দিছোঁ। ধন্যবাদ বাইদেউ। আচলতে তাৰমানে কি বাইদেউকে তাৰমানে কি মই কোৱা কথাবিলাক হয়, তাৰমানে বাইদেউ অলৰেডি কয়, কাৰণ মই ফুল কথা কোৱা নাই। খুব অলৰেডি বাইদেউ ক'লে ন 10% এডিশ্যন বাইদেউ কয়, হয়তো বাইদেউৰ কথা শুনা নাই ক্লাছত, তাৰমানে মই কথাখিনি ঠিকে আছে, কাৰেক্ট 100%। ফেশ্বন টেকন'লজি বা ডিজাইন পঢ়িবৰ কাৰণে ফেশ্বন ইনষ্টিটিউট বা ইণ্ডিয়ান ইনষ্টিটিউট অফ ফেশ্বন টেকন'লজি বা শ্বিলঙত যাব লাগিব কথা নাই। ITIতে কাটিং টেইলৰিং কোৰ্চ আছে, তাতো এটা ডিজাইনাৰ পাৰ্ট হয়। তাৰ পৰা আমবাৰীত টেক্সটাইল ইনষ্টিটিউট আছে, ক্লাছ 10ৰ মেথছ আৰু ছায়েন্সৰ ওপৰত বেছ কৰি এডমিশ্যন হয়। এতিয়া 17 তাৰিখে লাষ্ট ডেট আছে ফৰ্ম ফিল আপ। বয়সৰ লিমিটটো আজিকালি উঠাই দিছে, আগতে বয়সৰ লিমিট আছিলে, এতিয়া যিমান বয়স হ'লেও এপ্লাই কৰিব পাৰিব। কোনোবাই ডিগ্ৰী পঢ়ি নগ'লে তোমালোকে ইচ্ছা কৰিলে পলিটেকনিকৰ টেক্সটাইল ইনষ্টিটিউটত নামভৰ্তি কৰিব পাৰিব। পবিত্ৰ মাৰ্ঘেৰিটা টেক্সটাইল ডিপ্ল'মা হোল্ডাৰে, এতিয়া যে এক্সটাৰ্নেল এফেয়াৰ্ছৰ টেক্সটাইল মিনিষ্টাৰ হয়, পবিত্ৰ মাৰ্ঘেৰিটা টেক্সটাইলৰ পৰাই ডিপ্ল'মা কৰিছিলে। এতিয়া যদি কোনোবাই ভাবিছে যে ডিজাইনিং পাৰ্টত তোমালোকে ভাবা, তেতিয়াহ'লে তোমালোকে 17 তাৰিখে তোমালোকে আছে মে অনলাইন ফৰ্ম ফিল আপ এপ্লাই কৰিব। ক্লাছ 10ৰ মেথছ আৰু ছায়েন্সৰ ওপৰত বেছ কৰি পেলাই নামভৰ্তি হয়। আৰু ইচ্ছা কৰিলে ITIটো কাটিং টেইলৰিং পাঠ্যক্ৰম ট্ৰেড থাকে, ITI যদি তোমালোকে শিকিব পাৰা, যেতিয়া অফিচিয়েলি এটা লৈ ল'লে তাৰপিছত কিছুমান বস্তু তোমালোকে নিজেও কৰিব পৰা, এবাৰ বেছি বস্তুটো জানি লোৱা বিচাৰে, এনেকুৱা যে কোৰ্চ কৰিব লাগিব বুলি। আৰু আজিকালি অনলাইনতো কিছুমান ভিডিঅ' উপলব্ধ আছে, সেই অনলাইনত ভিডিঅ' চাই পেলাইও তোমালোকে শিকিব পাৰা। আৰু অলৰেডি এইটো ফিল্ডত থকা এক্সপাৰ্টবিলাকে নিজা ইউটিউব চেনেল খুলিছে, এই চেনেলবিলাকতো চাব পৰা তোমালোকে আইডিয়া ল'বৰ কাৰণে উপায় বহুত আছে। এতিয়া অনলাইন প্লেটফৰ্মত তোমালোকে যেনেকৈ তোমালোকে এটা ঘৰত থাকিয়ে বস্তু বিক্ৰী কৰিব পৰা, আজিকালি বহুত এনেকৈ বিক্ৰী কৰি আছে। এটা পেজ খুলিলা ফেচবুকত বা ইনষ্টাগ্ৰামত, কণ্টেক্ট নাম্বাৰ দিলা, ডেলিভাৰী কৰি লৈ যাব তোমাৰ ঘৰৰ পৰাই বস্তু পৃথিৱীৰ বিভিন্ন প্ৰান্তলৈ যাব পাৰে। আৰু সেই কামটো অলৰেডি ক'ভিডৰ পিছৰ পৰা মানুহবিলাকে কৰি আছে।
ফেচবুক পেজ ইনষ্টাগ্ৰাম পেজৰ যোগেদি তোমালোকে দোকান নালাগে তোমাৰ ঘৰৰ পৰাই বস্তু ডেলিভাৰী কৰি গৈ থাকিব সেইটোৱে বাইদেউ মই কৈছোঁ ভালে পেট নলবলৈ কৰিব তিনিদিন